Praise the Lord. Hallelujah. ঈশ্বৰক ধন্যবাদ দিছোঁ সুন্দৰ সময় আমাক দিয়াৰ কাৰণে আৰু আজি আমি পুনৰবাৰ ঈশ্বৰৰ বাক্য লৈ আপোনালোকৰ আগত উপস্থিত হ'বলৈ সময় পালোঁ আৰু আমি যি প্ৰাৰ্থনাৰ সময় এই প্ৰাৰ্থনাৰ সময় আজি আমি আপোনালোকৰ যিসকলে প্ৰাৰ্থনাৰ অনুৰোধ দিছে তেওঁলোকৰ বাবে আমি প্ৰাৰ্থনা কৰিম আৰু লগতে যিসকল আমাৰ লগত অনলাইন আহিব আমি তেওঁলোকৰ বাবেও প্ৰাৰ্থনা কৰিম। এই সময় ঈশ্বৰে আমাক দিছে, গতিকে আপোনালোকে য'তেই যেনেকৈ আছে নিজৰ স্থানত প্ৰায় 1 ঘণ্টা সময় এই প্ৰাৰ্থনাৰ সময়ত দান কৰিব আমি এনে আশা কৰিলোঁ, কিয়নো এই সময় যে আপোনালোকে আজি দিছে এই সময়টো অফলে নাযায়, বিফলে নাযায়। এই সময় আপোনালোকৰ বহুত কামত আহিব, কিয়নো ইয়াৰ যোগেদি আপুনিয়ে কেৱল আশীৰ্বাদ পাব নহয়, আপোনাৰ পৰিয়ালেও আশীৰ্বাদ পাব। সেয়েহে আমি যিমানবিলাক আজি উপস্থিত আছোঁ, যিসকল আমি উপস্থিত আছোঁ ঈশ্বৰৰ বাক্য লৈ আমি নিশ্চয় আমি এই পবিত্ৰ বাক্যৰ যোগেদি প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিব পাৰিম। এই উপাসনাত ঈশ্বৰৰ আশীৰ্বাদ থাকিবৰ বাবে আৰু আপোনালোকে যিসকলে যোগদান দিছে আশীৰ্বাদ থাকিবৰ বাবে আমি প্ৰাৰ্থনা কৰিবৰ বাবে ঋণাক অনুৰোধ কৰিম। ঈশ্বৰ স্বৰ্গত Praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. Oh, পবিত্ৰ 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 সৰ্বশক্তিমান ঈশ্বৰ জেহোভা, আপোনাক ধন্যবাদ দিছোঁ প্ৰভু। আপোনাৰ স্তুতি মহিমা আৰু গৌৰৱ আৰু প্ৰশংসা হওক আপোনাৰ পবিত্ৰ নামটো যুগে যুগে প্ৰত্যেক প্ৰাণীয়ে যে আঁঠুকাৰি আপোনাক প্ৰণিপাত কৰক। মান মৰ্যাদা আপোনাৰ হওক প্ৰভু। যেনেকা স্বৰ্গত আপোনাৰ মহিমা গৌৰৱ প্ৰশংসা কৰা যায়, যেনেকা পৃথিৱীত প্ৰত্যেক প্ৰাণীয়ে আঁঠুকাৰি যায় আপোনাক সেৱা। এই পবিত্ৰ ঈশ্বৰ, মই আপোনাৰ ওচৰত আঁঠুকাৰি নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ। আপোনাৰ দেখাত মই যিমান দায়ী কৰিছোঁ মোৰ ভুল পান্তি, লগতে পাষ্টৰৰ ভুল পান্তি অপৰাধটো ক্ষমা কৰক আৰু লগতে যি ভাই ভনীয়ে অনলাইন যোগেদি এই প্ৰগ্ৰাম চাইছে তেওঁলোকৰো প্ৰত্যেকজনৰ অপৰাধটো আপুনি ক্ষমা কৰিব। আপুনি আমাৰ ভুল পান্তি অপৰাধ খং ৰাগ লোভ লালচ কৰা সকলো পাপৰ পৰা আপুনি আমাক মুক্তি কৰি দিয়ে। আমাৰ মাজত থকা যি দুষ্ট আত্মাই প্ৰাৰ্থনা গীৰ্জা কৰিব কাৰণে দিয়ে এলা আত্মা চব মই প্ৰভু যীশু কৃষ্ণ নাপাছ সদান অসুচী আত্মা যীশু কৃষ্ণ নাপা এতিয়া ঈশ্বৰৰ পৰিচৰ্য কামত বাধা দিয়া প্ৰাৰ্থনা গীৰ্জা কৰিব কাৰণে দিয়া ধন্যবাদ দিব কাৰণে দিয়া মাছত যীশু কৃষ্ণ নাপা ওলাই যা। যিমান অনলাইনৰ যোগেদি প্ৰগ্ৰাম চব চাইছে সেই ভাই ভনী জীৱনৰ পৰা যীশু কৃষ্ণ নাপা চিৰান্ত ওলাই পেলাই যা। এতিয়া চাউণ্ড চিষ্টেম লাইট চিষ্টেম লগতে নেটৰ প্ৰব্লেম আনি দিয়া যীশু কৃষ্ণ নাপা ওলাই যা। ঈশ্বৰৰ ডাক চবক ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিব কাৰণে দিয়া বাধা দিয়া মাছত যীশু নামৰ পৰা ওলাই যা। এই পবিত্ৰ ঈশ্বৰ এই মন আহক আপোনাৰ তেজেদি আমাক প্ৰত্যেকক ধুই পুচি পবিত্ৰ কৰক আৰু আশীৰ্বাদ কৰি দিয়ক। এই যি ইয়াতে বাক্য ভাগ কৰা যাব, আজি যি ইয়াতে প্ৰাৰ্থনা কৰা যাব, সেই পবিত্ৰ ঈশ্বৰ আপুনি আমাৰ প্ৰাৰ্থনা শুনি পেলাই স্বৰ্গৰ পৰা এই ভাই ভনী প্ৰত্যেকক আপুনি আশীৰ্বাদ কৰি দিব আৰু যিমান চবে অনলাইনত বা তেওঁলোকৰ জীৱনত আপুনি প্ৰচুৰ আশীৰ্বাদ কৰি দিব আৰু তেওঁলোকে ধাৰ্মিক জীৱন যাপন কৰিব পাৰিব। লগ পিতা প্ৰথমৰ পৰা লৈ পেলাই লাষ্টলৈকে আপোনাৰ হাতত ফুদাই দিছোঁ। প্ৰাৰ্থনা নাজৰত প্ৰভু যীশুৰ নামত কৰিছোঁ। আমেন, 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 আমেন। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। ঈশ্বৰক ধন্যবাদ দিছোঁ যে সুন্দৰ সময় তেওঁ আমাক দিছে আৰু আমি অতি আনন্দ যে আমি তেওঁৰ সেৱা কৰিব পাৰিছোঁ আৰু ঈশ্বৰক ধন্যবাদ দিছোঁ যে আজি আমি দুয়োগৰাকী একেলগে স্বামী ভাৰ্যাই ঈশ্বৰৰ নামত প্ৰাৰ্থনা কৰিব পাৰিছোঁ। আপোনালোকেও যিসকল ঈশ্বৰক বিশ্বাস কৰে সদায় একেলগে ঈশ্বৰৰ মহিমা কৰিব। স্বামী আৰু ভাৰ্যা ঈশ্বৰে সৃষ্টি কৰা, ঈশ্বৰে আশীৰ্বাদ কৰা এইটো এটা যুগ্ম জীৱনৰ যি সংগী হয়, গতিকে দুয়োজনে মিলি ঈশ্বৰৰ মহিমা কৰিব আৰু যেতিয়া উপাসনা আৰাধনা কৰে নিজৰ পৰিয়ালৰ সদস্য আছে যিসকল ল'ৰা ছোৱালী তেওঁলোককো লগত ল'ব। যেতিয়া প্ৰাৰ্থনা কৰে স্তুতি কৰে ঈশ্বৰে তাতে আশীৰ্বাদ কৰে। আমি ধন্যবাদ দিম ঈশ্বৰৰ মহিমা কৰি এই সুন্দৰ যি সময় আমাক ঈশ্বৰে দিলে তাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিম। भूले और भटके थे हम, जाते तो जाते कहाँ, किसी ने बताया हमें
यीशु मसीह है यहाँ। भोले और भटके थे हम, जाते तो जाते कहाँ, किसी ने बताया हमें, यीशु मसीह है यहाँ। महिमा हो तेरी, महिमा हो, महिमा हो तेरी, महिमा हो, महिमा हो तेरी, महिमा हो, महिमा हो तेरी, महिमा हो। दुनिया की चिंता को छोड़ो, आगे को बढ़ता ही चल, पाएगा शांति आराम, जीवन मिलेगा तुम्हें। दुनिया की चिंता को छोड़ो, आगे ही बढ़ता ही चल, पाएगा शांति आराम, जीवन मिलेगा हमें। भोले और भटके थे हम, जाते तो जाते कहाँ, किसी ने बताया हमें, यीशु मसीह है यहाँ। महिमा हो तेरी, महिमा हो, महिमा हो तेरी, महिमा हो, महिमा हो तेरी, महिमा हो, महिमा हो तेरी, महिमा हो। जीवन की रोटी है वो, जैसा कि उसने कहा, जीवन की ज्योति है वो, जग का उजाला भी है। जीवन की रोटी है वो, जैसा कि उसने कहा, जीवन की ज्योति है वो, जग का उजाला भी है। भोले और भटके थे हम, जाते तो जाते कहाँ, किसी ने बताया हमें, यीशु मसीह है यहाँ। महिमा हो तेरी, महिमा हो, 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 महिमा हो तेरी, महिमा हो। हालेलुया, हालेलुया, धन्यवाद, स्तुति 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 स्तुति, महिमा हो प्रभु, সুন্দর সময় দিয়াৰ কাৰণে হালেলুয়া প্ৰভু, হালেলুয়া প্ৰভু, জীৱন দিয়াৰ কাৰণে, জীয়াই ৰখাৰ কাৰণে, নতুন দিন চাবলৈ দিয়াৰ কাৰণে আৰু বিশ্বাসীসকলৰ লগত প্ৰাৰ্থনা কৰিবলৈ সময় দিয়াৰ বাবে আমি ধন্যবাদ দিছো। হালেলুয়া ৰাবাৰী চিতিৰি, হালেলুয়া, হালেলুয়া ৰাবাৰী চিতিৰি, হালেলুয়া, হালেলুয়া ৰাবাৰী বিশিকিৰি বিৰি, ধন্যবাদ ধন্যবাদ
धन्यवाद 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 महिमा करो हालेलुया अंतर आशीर्वाद करार कारणे ए आमार स्तुति करबार कारणे আপোনালোকৰ পৰা ঈশ্বৰৰ yes আশীৰ্বাদ yes 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 hallelujah thank you ঈশ্বৰৰ উপস্থিত আপোনালোকৰ ওপৰত yes আছে। Lord Hallelujah, hallelujah ধন্যবাদ। hallelujah hallelujah हे स्वर्ग पिता तेरे नाम की स्तुति हो हे जीवन दाता तेरे सन्मुख आते हम हे स्वर्ग पिता तेरे नाम की स्तुति हो हे जीवन दाता तेरे सन्मुख आते हम ভাই हालेलुया মনোজ দাস আপোনাৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ আহি আছে। ঈশ্বৰৰ উপস্থিত আপোনাৰ ওপৰত আছে। Hallelujah, ধন্যবাদ। हो आराधना आराधना हो आराधना आराधना हो आराधना आराधना हो आराधना तेरे सिवा कोई नहीं आराधना के योग्य तेरे समान कोई नहीं स्वर्ग में या पृथ्वी में तेरे सिवा कोई नहीं आराधना के योग्य तेरे समान कोई नहीं स्वर्ग में या पृथ्वी में हो बोलो इंजॉय विद द सन ऑफ गॉड आराधना हो आराधना ईश्वरक आराधना स्तुति दियो आराधना हो आराधना कोई आराधना आराधना निज निज स्थाনত आराधना आराधना हो आराधना हालेलुया धन्यवाद 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 ঈশ্বৰে মনোজ ভাই মনোজ দাস ব্ৰংগামৰীয়া আপোনাৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ আছে বুলি জনাইছে প্ৰাৰ্থনা কৰিব ঈশ্বৰৰ উপস্থিত আপোনালোকৰ ওপৰত Yes, আছে। Lord. Hallelujah. ঈশ্বৰ Thank you, আশীৰ্বাদ Lord. কৰি দি আছে। Thank you, Holy Hallelujah. Spirit. ও Thank you, Hallelujah, Father. ঈশ্বৰে Thank you, আপোনাক Jesus. প্ৰেম কৰে আপোনালোকক। Yes. ও পবিত্ৰ ঈশ্বৰ Hallelujah. আপোনাক ধন্যবাদ Thank দিছোঁ। you, Jesus. অনুগ্ৰহ আৰু কৃপা Thank কৰাৰ you, বাবে Jesus. ধন্যবাদ। মহিমা আদৰ হনুমান সকলো আমি প্ৰভু তোমাকে দিছো তুমি সকলো মহিমা পাৰ যোগ্য চোৱা তোমাৰ সন্তানসকল ভোকত থাকোতা প্ৰভু তোমাৰ বাক্য প্ৰতি বিচাৰি থাকোতা Yes, Lord. আৰু প্ৰভু তেওঁলোকে আশীৰ্বাদ পাবলৈ বিচাৰি থাকোতা সন্তানসকল আজি অনলাইনৰ যোগেদি আমাৰ লগত আছে প্ৰভু হালেলুয়া ফেচবুক লাইভ ইউটিউব লাইভ প্ৰভু এটা মাধ্যম হয় কিন্তু তেওঁলোকে তোমাক বিচাৰিছে প্ৰভু হালেলুয়া আজি এইখিনি সময়ত তোমাৰ অনুগ্ৰহ তেওঁলোকৰ জীৱনলৈ আহিবৰ কাৰণে দিয়া যিসকলে তোমাক বিচাৰিছে তুমি তেওঁলোকক পাবৰ কাৰণে দিয়া ৰাবা ৰান্দা ৰাবা শিখেৰে বেৰে বা শিবাৰাবা হোতা ৰাবা শিবেৰা বা শিখৰা বাৰাবা প্ৰভু তেওঁলোকৰ জীৱনত তুমি কাম কৰা আশীৰ্বাদ দান কৰা
পৰা দুখ কষ্ট সমস্যাসমূহ তুমি লোৱা আজি তেওঁলোকে Yes. যিকোনো দুখত আছে প্ৰভু তুমি উঠাই লোৱা প্ৰভু তুমি তেওঁলোকৰ পিতৃ হয় তোমাৰ সন্তান হয় প্ৰত্যেকজনৰ জীৱনত তুমি কাম কৰিবা এই উপাসনাত তুমি আমাৰ ওচৰলৈ অহা বাবে আৰু আশীৰ্বাদ কৰাৰ বাবে ধন্যবাদ দিছো ধন্যবাদ প্ৰাৰ্থনা উদ্ধাৰকৰ্তা জীৱিত যীশুৰ নামত সকলো জনালো আমেন আমেন প্ৰেজ দ্য লৰ্ড থ্যাংক ইউ জিসাস কবলে থাকিলে ৰেভিলেশ্যন জনাব এইটো এতিয়া মই প্ৰাৰ্থনা কৰোঁতে দেখিছোঁ লাষ্ট সময় যেতিয়া আমি ৱৰ্শ্বিপ কৰি আছোঁ তো এটা কিবা বহল বস্তু এনেকুৱা আপোনালোকৰ ওচৰৰ পৰা যিটো বাধা চক আছে চিন্তা চক আছে এইটো টানি লৈ যোৱা মই দেখিছোঁ আৰু একজন ভাই মনোজ দাস আছে তেওঁৰ কেনে দেখাইছে ঈশ্বৰৰ উপস্থিত তেওঁৰ ওচৰত এটা পিলাৰ এনেকা থিয় হৈ পেলাই থকাটো দেখাইছে থেংক ইউ ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰিছে উপস্থিতি আছে বিচাৰিলে যেতিয়া আপুনি ঈশ্বৰৰ উপস্থিতিটো বিচাৰিব আপোনাৰ জীৱনত তেতিয়া ঈশ্বৰক তেওঁ আপোনাৰ জীৱনত আহাটো আপুনি গম পাব অনুভৱ কৰিব আমি 24 ঘণ্টাই ভিতৰত আমি যিমান সময় পাৰোঁ ঈশ্বৰক আমি ধন্যবাদ দিওঁ প্ৰাৰ্থনা কৰোঁ গতিকে আপোনালোকেও নিজৰ নিজৰ স্থানত যেতিয়া আৰাধনা কৰে যেতিয়া ঈশ্বৰৰ স্তুতি কৰে তেতিয়া তেওঁ আনন্দিত হয় আৰু তেওঁ আপোনালোকক আশীৰ্বাদ কৰে আমি কেইটামান বাইবেলৰ পদ চাম আৰু তাৰপিছতে আমি প্ৰাৰ্থনা কৰিম কিয়নো ঈশ্বৰে আমাক তেওঁৰ বাক্যৰ যোগেদি সুস্থতা প্ৰদান কৰে গতিকে আমি তেওঁৰ বাক্য আলোচনা কৰিম আমি তেওঁৰ বাক্য চাম আৰু সেই বাক্য আপোনালোকে শুনিব কিয়নো তেওঁৰ বাক্যত কি আছে সুস্থতা আছে হিলিং আছে দেয়াৰ ইজ হিলিং there is power there is wonder working power in the name of Jesus and also in the word of God so though we are far we cannot see you can see us but we cannot see you but God knows you God knows your hearts that's why we a Facebook live and YouTube it's a medium only but you are seeking God and God knows that you are seeking him and definitely the Bible says if you seek him diligently then God he'll enable you to see to feel his presence so remember that when you will seek him diligently you will feel his presence you will hear his voice and you will able to see his visions and miracles will happen in your life so ask the Lord be humble and ask the Lord to show you to bless you to fill you with the mighty power and Holy Spirit আমি বাইবেলৰ পৰা কেইটামান পদ চাম জেনেচিছ আদি পুস্তকত 27 অধ্যায় 28 আৰু 29 পদটো আমি পাঠ কৰিম Genesis chapter 27 and verses 28 and 29 the Bible অসমীয়া বাইবেলত এনেকে লিখা আছে 28 আৰু 29 পদ ঈশ্বৰে তোমাক আকাশৰ নিয়ৰত আৰু পৃথিৱীৰ উৰ্বৰতাত উৎপন্ন বহু শস্য আৰু দ্ৰাক্ষাৰস দিয়ক নানা বংশৰ লোক তোমাৰ বন্দী হওক আৰু নানা জাতিয়ে তোমাৰ আগত প্ৰণিপাত কৰক তুমি তোমাৰ ভাইবিলাকৰ প্ৰভু হোৱা আৰু তোমাৰ মাতৃৰ সন্তানবিলাকে তোমাৰ আগত প্ৰণিপাত কৰক তোমাক খাও দিতাবোৰ অভিভক্ত হওক আৰু তোমাক আশীৰ্বাদ কৰোতাবিলাক আশীৰ্বাদ প্ৰাপ্ত হওক ইয়াৰে বহুতখিনি কথা আহে মই পাৰিলে আপোনালোকক যিমানখিনি পাৰোঁ বুজাবলৈ চেষ্টা কৰিম খ্ৰীষ্টিয়ানসকলে কিয় টলাৰেট কৰে সহ্য কৰে চাৰ্চ ভাঙি দিয়া যায় বা মাৰপিট কৰা যায় বা দুখ দিয়া যায় তথাপিও ক্ষমা কৰি দিয়ে সহ্য কৰে ৱাই কিয়নো যদি ইয়াতে লিখা আছে তোমাক খাও দিওঁতাবোৰ অভিভক্ত হওক যদি আজি আমি কোনোবা খ্ৰীষ্ট বিশ্বাসীক খাও দিওঁ মাৰপিট কৰোঁ তেনেহ'লে বাইবেলৰ মতে যিজনে অত্যাচাৰ কৰে তেওঁ অভিশপ্ত হয় বা যদি তেওঁলোক ব্যক্তি মাৰ খোৱা বা অপমান পোৱা ব্যক্তিয়ে যেতিয়া কৈ দিয়ে যে তুমি তোমাৰ জীৱনত দুখ আহক বা তুমিও এনেকুৱা কষ্ট পোৱা তেতিয়া এইটো লাগি যাব খাওঁটো কিন্তু কোনো এজন খ্ৰীষ্ট বিশ্বাসীয়ে নিবিচাৰে যে কোনো ব্যক্তিয়ে দুখ পাওক সেইকাৰণে ইয়াতে কৈছে তোমাক আশীৰ্বাদ কৰোতাবিলাক আশীৰ্বাদ প্ৰাপ্ত হওক ব্লেছ দেম those who persecute you why because we want
we want to live according to God's will, and God says to bless others. আমি আনক আশীৰ্বাদ কৰিব কাৰণে আমি দুখ পালেও আনক যেতিয়া ক্ষমা কৰি দিওঁ, আশীৰ্বাদ কৰি দিওঁ, যে যি আছে পাহৰি যাওঁ লগে লগে, তেতিয়া যিজন ব্যক্তিয়ে দুখ দিয়ে তেওঁৰ জীৱনতো আশীৰ্বাদ আহিব, যিদিনাখন তেওঁ ঈশ্বৰক জানিব। ইয়াতে আমাক আশীৰ্বাদৰ বিষয়ে জনাইছে। আমি আজি আশীৰ্বাদৰ বিষয়ে কিছু কথা শিকিম। ঈশ্বৰে তোমাক আকাশৰ নিয়ৰত আৰু পৃথিৱীৰ উৰ্বৰতাত উৎপন্ন বহু শস্য আৰু দ্ৰাক্ষাৰস দান কৰক। ঈশ্বৰে, God is the giver. He is the only the source from which we can receive different kinds of blessings. আমি বেলেগ বেলেগ আশীৰ্বাদ বিলাক কেৱল ঈশ্বৰৰ পৰাই পাওঁ। যেতিয়া আপুনি বা আমি তেওঁৰ বাধ্য হওঁ, অলপ আগতে আমাৰ প্ৰাৰ্থনাৰ অনুৰোধ জনাওঁতে এজন বিশ্বাসী বা এজন ভাইয়ে প্ৰাৰ্থনা অনুৰোধ পঠাইছে যে তেওঁ কাম বন নাই আৰু যিটো কাম কৰিছে তাৰ পৰা তেওঁ উপাৰ্জন কম হয়, গতিকে তেওঁ বিচাৰিছে এটা নিজৰ ঘৰতে ধান বনোৱা মেচিন এটা লগাবৰ কাৰণে, এটা বহাবৰ কাৰণে। গতিকে আশীৰ্বাদটো আপোনাৰ সেই ধান বনোৱা মেচিনেই হওক, বা আপুনি কৰা খেতিৰ ওপৰতে হওক, আপুনি কৰা ব্যৱসায়ৰ ওপৰতে হওক, ঈশ্বৰে যেতিয়া আশীৰ্বাদ কৰিব, ই বাঢ়ি যাব, মাল্টিপ্লাই হ'ব। প্ৰাৰ্থনা কৰা ব্যক্তিসকল বা প্ৰাৰ্থনা কৰা ব্যক্তিয়ে যেতিয়া ঈশ্বৰৰ নাম লৈ যিকোনো কাম কৰে, সেই সকলোবিলাকৰ ওপৰত আশীৰ্বাদ থাকে, ব্লেছিংছ থাকে। ব্লেছিংটো চকু দি দেখি পোৱা বস্তু নহয়, কিন্তু আপুনি সেই আশীৰ্বাদ বা ব্লেছিং আপোনাৰ কৰি যোৱা কৰ্মৰ ওপৰত দেখিবলৈ পাব। অৰ্থাৎ আপুনি যি শাক পাচলিৰ খেতি কৰে বা ব্যৱসায় কৰে বা আপোনাৰ ঘৰত যিকোনো আপুনি এষ্টাব্লিছমেণ্ট কৰে, সকলোবিলাকক যোগেদি আপোনাৰ আগবাঢ়িব। আপুনি অধিক টকা ঘটিব বুলি মই আপোনাক নকওঁ, কিন্তু আপোনাৰ লোকচান নহ'ব, লোকচান সীমিত হ'ব। কিয়নো আপোনাৰ লোকচানেই নহ'ব, খৰচ কম হ'ব, সীমিত হ'ব, কিয়নো ঈশ্বৰে আপোনাৰ উপাৰ্জনৰ ওপৰত আশীৰ্বাদ কৰি দিয়ে। সেইকাৰণে কৈছে ইয়াতে আদি পুস্তক জেনেচিছ 27:28, ঈশ্বৰে তোমাক আকাশৰ নিয়ৰত আৰু পৃথিৱীৰ উৰ্বৰতাত উৎপন্ন বহু শস্য আৰু দ্ৰাক্ষাৰস দিয়ক। মে গড গিভ ইউ, ঈশ্বৰে আপোনাক দিয়ক। কি কৈছে? কি কি বস্তু দিব কাৰণে কৈছে? যে ৰিচেছ, পৃথিৱীৰ আটাইতকৈ ধনী দামী বস্তুবিলাক দান কৰক। এন এবাউণ্ডেন্স অফ গ্ৰেইন, খাবৰ কাৰণে, আৰু আমি সেই খোৱা যি গ্ৰেইন বা শস্য আমি বিক্ৰীও কৰিব পাৰো। অৰ্থাৎ ঈশ্বৰে এইটো আশীৰ্বাদ কৰিছে, এইটো প্ৰভিজন দিছে যে নট অনলি ইউ উইল ইট বাট ইউ উইল এবল টু চেল so that other people can be benefited through your hard work, through your blessingful hands work. আশীৰ্বাদ থকা হাতৰ কৰ্মৰ যোগেদি আনেও আপোনাৰ সেই শস্য কিনি খাব পাৰিব ঈশ্বৰৰ আশীৰ্বাদত। আপোনাৰ যি ব্যৱসায় আছে, যেতিয়া আপুনি প্ৰাৰ্থনাৰে ব্যৱসায় আৰম্ভ কৰে, তেতিয়া সেই ব্যৱসায়ৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকিব, আন 10 জনেও তাৰ যোগেদি উপকৃত হ'ব, লাভৱান হ'ব। ঈশ্বৰে সেইবাবে আজি আপোনাক আশীৰ্বাদ কৰিবৰ কাৰণে বিচাৰিছে। বন্ধুসকল, আজি আপোনালোকে প্ৰাৰ্থনাৰ অনুৰোধ আমালৈ পঠিয়াইছে, আৰু আমাৰ কৰ্তব্য হয় আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিম। আপোনালোকৰ নিজৰ নিজৰ স্থানত, নিজৰ নিজৰ ঘৰত ঈশ্বৰৰ ওচৰত আপোনালোকে নিবেদন কৰিব। মই আন এটা পদ আপোনালোকৰ বাবে পঢ়িবৰ কাৰণে বিচাৰিছো। চব আপোনালোকে এসপ্তাহ সময় ৰখিব লগা হয় আমাৰ এই প্ৰগ্ৰামটোৰ বাবে, কিন্তু মই আপোনালোকক ক'বৰ কাৰণে বিচাৰিছো, আপোনালোকে এসপ্তাহ ৰয় আৰু আমাৰ প্ৰগ্ৰামত জইন কৰে, বহুত ভাল, আমি আনন্দ। কিন্তু এই এসপ্তাহত আপোনালোকেও নিজৰ নিজৰ ঘৰত ঈশ্বৰৰ ওচৰত নিবেদন কৰিব। তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিবৰ কাৰণে বহুত নিয়ম নীতি পালন কৰিব লগা এনেকুৱা একোৱেই নাই। There is nothing any ritual, কোনো এনেকুৱা ৰিচুৱেল নাই বা এনেকুৱা নিয়ম নীতি নাই যে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবৰ কাৰণে বহুতখিনি পালন কৰিব লাগিব। আপুনি কেৱল নিজৰ পাপসমূহ ক্ষমা বিচাৰিব। আপুনি এইটো নকব যে মই পাপ কৰা নাই, আপুনি এইটো ভুলতো নাভাবিব যে মই কোনো পাপ কৰা নাই, মই ভুলেই হোৱা নাই, কিয়নো বাইবেলে কৈছে আমি সকলোৱে পাপী, all we are sinners. So never say that I have not committed any sin. Never say like that. Just when you just want to pray, confess it before the Lord. Confess all the sins which he can remind, or he may just forget the forgotten sin, but confess it to the Lord. পাহৰি যোৱা পাপ হ'ব পাৰে, কিন্তু ঈশ্বৰক ক'ব আমি যি ভুল হৈছে আপুনি ক্ষমা কৰি দিব।
কিয়নো যেতিয়া আপুনি প্ৰাৰ্থনা কৰিবৰ কাৰণে যাব, ঈশ্বৰে আপোনাৰ কাপোৰ, ঈশ্বৰে আপোনাৰ চেহেৰা, ঈশ্বৰে আপোনাৰ একো লৈ নাচায় ক'ত প্ৰাৰ্থনা কৰি আছে। ঈশ্বৰৰ একো সম্পৰ্ক নাই আপুনি ক'ত প্ৰাৰ্থনা কৰি আছে, কোন স্থানত। ঈশ্বৰৰ সম্পৰ্ক আছে আপোনাৰ অন্তৰৰ লগত। তেওঁ অন্তৰত থাকিবৰ কাৰণে বিচাৰে। আপোনাৰ এপিয়াৰেঞ্চ, আপোনাৰ যে আপুনি ভাল সুগন্ধি দ্ৰব্য লগাই ঈশ্বৰৰ ওচৰত যোৱাটো, ঈশ্বৰে তাকো আপোনাৰ সেইটো নাচায়। ঈশ্বৰে চাই আপোনাৰ অন্তৰখন যে লেতেৰা হৈ আছে তাক আপুনি পবিত্ৰ কৰি যেন ঈশ্বৰৰ ওচৰলৈ চাপে। If you confess to the Lord, you just ask the Lord to forgive you, then He will definitely watch you. Psalm number 1, গীতমালা 1 পদত আমাক কিছুমান সুন্দৰ বাক্য দিছে। আপোনালোকে যিসকলে বাইবেল জানে তেওঁলোকে গীতমালা 1 অধ্যায় 1 পৰা 3 পদ আপোনালোকে চাব পাৰে। যি মানুহে দুষ্টবোৰৰ আলোচনাত নচলে, পাপীবোৰৰ পথত থিয় নহয় আৰু নিন্দকবোৰৰ আসনত নবহে। ইংৰাজী বাইবেলত কৈছে, Blessed is the one who does not walk in the step with the wicked. দুষ্ট মানুহৰ লগত, দুষ্ট মানুহৰ কথাত ভয় দিবই নালাগে। কোনোবা মানুহে কিবা অপকাৰ কৰিম বুলি ভাৱনা কৰি আপোনাৰ লগত আলোচনা কৰিছে, মই তাক এনেকুৱা কৰিম, মই তাক এনেকুৱা কৰিম, আপুনি তাৰ পৰা আঁতৰি থাকক। ঈশ্বৰে নিবিচাৰে যে আপুনি দুষ্ট মানুহৰ যিকোনো প্লানিঙত আপুনি ভাগ লোৱাটো। ঈশ্বৰ দুষ্ট প্ৰকৃতিৰ নহয়, ঈশ্বৰ পাপী নহয় মানুহৰ দৰে। গতিকে আপুনি যি মানুহে দুষ্ট পৰিকল্পনা কৰিছে আপোনাৰ লগত, তাকে আলোচনা কৰি আছে যে মই তাক এনেকে অনিষ্ট কৰিম, মই তাক এনেকে দুখ দিম, বাইবেলে কৈছে এনেকুৱা মানুহৰ পৰা আঁতৰি থাকিব। সেইকাৰণে কৈছে দুষ্টবোৰৰ আলোচনাত নচলে, প্লানিঙত নচলে। আপুনি দুষ্টবোৰৰ প্লানিঙত যেন নোসোমায়, দুষ্টবোৰৰ প্লানিঙত যেন আপুনি নাথাকে। ঈশ্বৰে এনেকুৱা ভাৱনা কৰে। আপুনি নিজেও কাৰো বিৰুদ্ধে এনেকুৱা পাপটো নাভাবিব। দ্বিতীয়তে, পাপীবোৰৰ পথত থিয় নহয়। যিবিলাকে পাপ কৰি আছে, আপুনি দেখি আছে এজনে ভুল কৰি আছে, পাপ ৰাস্তাত চলিছে, আপুনি তাকে দেখি যে পাপৰ পথত অধিকতৰ ধন সম্পত্তি আছে, ময়ো যাওঁ অধিকতৰ সম্পত্তি আয়োজন কৰো, আপুনি তেনেদৰে পাপৰ পথত নাযাব। বাইবেলে আমাক মানা কৰিছে। কিয়নো পাপেৰে অৰ্জা সম্পত্তি বেছি দিন নাথাকে। যদিও আপুনি অনেক টকা, কোটি কোটি টকা উপাৰ্জন কৰি যাব, কিন্তু আপোনাৰ সন্তানে তাক ভোগ কৰিবলৈ নাপাব। কিয়নো সি তাক অপচয় কৰি পেলাব, নষ্ট কৰি পেলাব আৰু তাৰ জীৱনত দুখ আহিব। কিন্তু যদি আপুনি ধাৰ্মিকতাৰ জীৱনত চলে, if you walk according to the will of God, according to with righteousness, then your offspring, the sons and daughters, and that the next generation, they will be benefited, they will be blessed. Number 3, নিন্দক, কাকো নিন্দা নকৰিব। এজন কলা, এজন বগা, এজন ওখ, এজন চাপৰ, ধনী, দুখীয়া, নিন্দা নকৰিব, ঠাট্টা নকৰিব কাকো। ঈশ্বৰে সকলোকে নিজৰ প্ৰতিমূৰ্তিৰে সৃষ্টি কৰিছে। All of we are the creation of God. We are created by the image of God. So never discriminate anyone. I am from the high caste. He is from the low caste. I am very fair. He is not. His complexion is dark. No. Don't bring any difference in between you and others. এটো হৈছে নিন্দা কৰা বিলাকৰ আসনত বহা। আমি আলোচনা কৰিম, আমাৰ প্ৰাৰ্থনাৰ বিষয় চলি থাকিব। ইয়াতে আমাৰ প্ৰাৰ্থনাৰ অনুৰোধ কৰিছে, আমি প্ৰাৰ্থনা কৰিম। লক্ষীপ্ৰসাদ বৰা ডাঙৰীয়া, তেখেতৰ প্ৰাৰ্থনা সহায় আহিছে ইয়াতে, ৰীনাই প্ৰাৰ্থনা কৰিব। লক্ষীপ্ৰসাদ ডাঙৰীয়া, যদি আপুনি অনলাইন আছে, এই সময়ত আপোনাৰ বাবে প্ৰাৰ্থনা হ'ব। তেখেতৰ কৰোণা হৈছিলে 2020, তেতিয়াৰ পৰা তেওঁৰ শৰীৰটো খুব দুৰ্বল। গ'ল্ড ব্লাডাৰ হৈছে, অপাৰেশ্যন কৰিবৰ কাৰণে ডক্টৰে জনাইছে ইনফেকশ্যন হৈছে। তেওঁ কিন্তু তথাপিও কৈছে প্ৰাৰ্থনাত মই সুস্থ হ'বলৈ আশা কৰিলো। ফাইনেন্সিয়েল প্ৰব্লেম আছে আৰু তেখেতে এটা ধান বনোৱা মিল, ৰাইচ মিল বহাবৰ কাৰণে বিচাৰিছে আৰু সেইটোৰ কাৰণে টকা পইচাৰ প্ৰয়োজন আছে আৰু সহায়ৰ প্ৰয়োজন আছে, তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। দ্বিতীয়তে জয়েল খালখো, তেখেতৰ মাকৰ এস্থমা আছে, চাইনাছ আছে। এই দুজনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ মই ৰীনাক অনুৰোধ জনাব। প্ৰাৰ্থনা হালেলুয়া। পবিত্ৰ পবিত্ৰ ঈশ্বৰ, ধন্যবাদ দিছো প্ৰভু। Thank you, আপুনি Lord. আশীৰ্বাদ কৰা কেনে এই সন্ধিয়া আপোনাৰ ওচৰত চাপিছো, আপোনাক মান মৰ্যাদা দিব কেনে এই Yes, পবিত্ৰ ঈশ্বৰ, hallelujah. আপোনাৰ ওচৰত নিবেদন কৰিছো যি লক্ষীপ্ৰসাদ আছে প্ৰভু,
যিটো তেওঁৰ গাটো বেমাৰ হৈছে পিতা উইক হৈ আছে তাৰ কাৰণে আপোনাৰ ওচৰত নিবেদন কৰিছোঁ Yes, Lord. যিটো ভুল ভ্ৰান্তি হৈছে আপুনি ক্ষমা কৰি দিয়ক Hallelujah. লগতে গল ব্লাডাৰ ইনফেকশ্যন হৈ পেলাই আছে আৰু ফাইনেন্সিয়েল প্ৰব্লেম তেওঁৰ জীৱনত আহি আছে হে পবিত্ৰ ঈশ্বৰ Hallelujah. সকলো পাপৰ পৰা আপুনি তেওঁক মুক্তি কৰি দিয়ক পিতা জানি আঞ্জানা কৰা দায়দোষ কৰা কেনে তেওঁৰ পাপটো ক্ষমা কৰি দিয়ক যি ছাতানে তাক দুখীয়া কৰি পেলাই ৰাখিছে চিন্তা আনি পেলাই দিছে আৰু বেমাৰ আজাৰ তাৰ জীৱনত আছে এই চব টোপনিৰ পৰা আপুনি তাক মুক্তি কৰি দিয়ক ক্ষমা কৰি দিয়ক প্ৰভু পৰমেশ্বৰ এই তিথি অপৰাধটো ক্ষমা কৰি দিয়ক জুৱেলৰো পিতা পৰমেশ্বৰ তেওঁৰ মাতৃ যিটো বেমাৰ হৈ পেলাই আছে আস্থামা বেমাৰ আছে হে পবিত্ৰ ঈশ্বৰ লগতে চাইনাছ বেমাৰ চব আছে এই চব বেমাৰৰ পৰা আপুনি তাক ক্ষমা কৰি দিয়ক শৰীৰৰ অভিলাষ মনৰ অভিলাষ সংসাৰৰ অভিলাষ কৰা এই দুটা সন্তানৰ সকলো পাপটো ক্ষমা কৰি দিয়ক এটি লুকাই থকা স্বীকাৰ কৰিব পৰা নাইকিয়া এই চব পাপৰ পৰা মুক্তি কৰি দিয়ক তেওঁলোকৰ গাত থকা যিমান দুষ্ট আত্মা চব আছে অসুচী আত্মা বেমাৰী আত্মা চব যিটো বেষ্টনা পৰা লক্ষী প্ৰসাদৰ জীৱনৰ পৰা ষড়যন্ত্ৰলৈ যা উইক আত্মা কমজোৰ কৰি দিয়া আত্মা চব যিচুক নামৰ পৰা Yes, ওলাই যা Lord. যিমান Hallelujah. গল ব্লাডাৰ ইনফেকশ্যন চব যিচুক বেষ্টনা পৰা ওলাই যা নাজৰত প্ৰভু যিচুক বেষ্টনা পৰা এতিয়া যিমান ইনফেকশ্যন চব যিচুক নামৰ পৰা ওলাই পেলাই দিয়া ফাইনেন্সিয়েল প্ৰব্লেম চব যিচুক বেষ্টনা পৰা টকা পইচাৰ অভাৱ আনি পেলাই দিয়া দৰিদ্ৰ আত্মা চব যিচুক বেষ্টনা পৰা ওলাই পেলাই যা যিটো তেওঁৰ ৰাইচ মিল এটা ল'ব কেনে বিচাৰিছে সেইটো ল'ব কেনে বাধা দিছে আৰু টকা পইচা যোগাৰ হ'ব কেনে দিয়া চব ওলাই যা যিচুক নামৰ পৰা ওলাই পেলাই জুলাই যা অ পবিত্ৰ ঈশ্বৰ Hallelujah. আপুনি আশীৰ্বাদ Thank you, কৰি দিয়ক প্ৰভু আপোনাৰ এইটো তেজ তেওঁৰ গাত ঢালি দিয়ক পুচি পবিত্ৰ কৰি দিয়ক আৰু আশীৰ্বাদ কৰি দিয়ক যিটো তেওঁ উইক কমজোৰ হৈ আছে প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক নতুন শক্তি নতুন বল আপুনি তেওঁক দান কৰক লগতে পিতা পৰমেশ্বৰ যিটো ইনফেকশ্যন হৈ আছে গল ব্লাডাৰ প্ৰভু যিচুক নামৰ পৰা Hallelujah. সুস্থ হৈ যায় Praise the প্ৰভু Lord. যিচুৰ শক্তিশালী Thank you, নামৰ পৰা Jesus. তুমি সুস্থ হৈ যায় Heal. Yes. খ্ৰীষ্ট নামৰ পৰা সুস্থ হৈ যায় Heal. নাজৰা প্ৰভু যিচুক নামৰ পৰা তুমি সুস্থ হৈ যায় Yes, যিমান ইনফেকশ্যন যা যিচুক নামৰ পৰা সুস্থ হৈ যায় Yes, Lord. যিচু খ্ৰীষ্ট Hallelujah. নামৰ পৰা তুমি সুস্থ হৈ যা Thank ও you, Lord. পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁৰ টোটেল হিলিং হৈ যাব কেনে দিয়ক Yes, লগতে hallelujah. প্ৰাৰ্থনা কৰিছে যিমান ফাইনেন্সিয়েল প্ৰব্লেম চব আছে এই প্ৰব্লেম চব আপুনি দূৰ কৰি দিয়ক আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁৰ ইনকামৰ ৰাস্তা চব আপুনি খুলি দিয়ক লগতে প্ৰভু তেওঁ ৰাইচ মিলটো ল'ব আছে ল'ব Yes, কেনে বিচাৰে এই hallelujah. ল'ব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক বন ৰাস্তা চব খুলি দিয়ক টকা পইচা সুতৰ তেনেকৈ আহিব কেনে দিয়ক তেওঁ যি কাম কৰিব তাতে আপুনি আশীৰ্বাদ কৰি দিয়ক লগতে প্ৰাৰ্থনা কৰিছোঁ জুৱেলৰ মাতৃ কেনে পিতা যিটো এস্থামা হৈ যায় নাজৰৰ প্ৰভু যিচুক নামৰ পৰা তেওঁৰ এস্থামা মাছক যিচুক নামৰ পৰা ওলাই নাজৰৰ প্ৰভু যিচুক Hallelujah. খ্ৰীষ্ট নামত মাৰি যা সনাত এস্থামা বেমাৰ উশাহ ল'ব কেনে কষ্ট দিয়া আত্মা যিচুক নামৰ পৰা ওলাই যা আৰু যিমান তাৰ চাইনাছ প্ৰব্লেম যিচুক Yes. নামৰ পৰা ওলাই যায় যিচুক Hallelujah. খ্ৰীষ্ট নামৰ পৰা অ হালেলুয়া Thank you, Jesus. পৰম পবিত্ৰ পৰমেশ্বৰ Hallelujah. Thank আহক you. প্ৰভু আপোনাৰ তেজ Thank you. গাটো পাতো Healing, ঢালি দিয়ক please. আৰু Healing. সুস্থ কৰি দিয়ক Healing in প্ৰভু the name of যিচুক Jesus. নামৰ পৰা তুমি Heal. সুস্থ হৈ যা Thank you. যিচুক Heal. খ্ৰীষ্ট যিমান Be healed in the এস্থামা name of বেমাৰ Jesus. সুস্থ হৈ যা উশাহ ল'ব Thank কেনে you. কষ্ট দিয়া যিচুক নামৰ পৰা তুমি Yes, খুলি যা Lord. অ হালেলুয়া Hallelujah. পবিত্ৰ Thank you, Lord. ঈশ্বৰ Thank আশীৰ্বাদ you, কৰি দিয়ক Jesus. লগতে তাৰ যিমান চাইনাছ প্ৰব্লেম চব আছে এইটো আপুনি সুস্থ কৰি দিয়ক আশীৰ্বাদ কৰি দিয়ক ধন্য হওক প্ৰভু প্ৰাৰ্থনা যীশুৰ নামত কৰিছোঁ Amen. 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 Praise the Lord. যিসকল আজি প্ৰথমবাৰৰ বাবে আমাৰ এই অনুষ্ঠান প্ৰাৰ্থনাৰ সময়ত যোগদান কৰিছে আপোনালোকে নিজৰ নিজৰ ঘৰৰ যিসকল আছে বা আপোনাৰ য'তে আছে তেল আৰু পানীৰ ব্যৱস্থা কৰক খোৱা মিঠাতেল জাতীয় বা মূৰত ঘঁহা তেল আপোনালোকে ব্যৱস্থা কৰক আৰু পানী ঘৰৰ পানী বা বটলৰ পানী আপোনালোকে ৰাখক এই প্ৰগ্ৰামৰ শেষত তেল আৰু পানী অভিষেক কৰি প্ৰাৰ্থনা কৰা যাব আপোনালোকৰ এই অভিষেক কৰা তেল পানীৰ যোগেদি আপোনালোকে আশীৰ্বাদ পাব বহুত সাক্ষ্যবিলাক আছে মনীষা ফুকন চিষ্টাৰে জনাইছে তেখেতৰ অসুবিধা হৈছিলে যিটো ব্ৰেষ্ট ফিডিং কৰিছিলে গাখীৰ খোৱাৰ সময়তে তেওঁৰ ব্ৰেষ্ট ফিডিঙত তেওঁৰ টান অনুভৱ হৈছিলে কষ্ট হৈছিলে আৰু নিপুল তেওঁৰ যি আছে তাতে খজুৱতি হয় পানী ওলায় দৰৱ পাতি কৰিও ভাল পোৱা নাছিলে কিন্তু ঈশ্বৰৰ প্ৰাৰ্থনাৰ যোগেদি তেওঁ এই ৰোগৰ পৰা সম্পূৰ্ণৰূপে
সুস্থ হৈছে বুলি জনাইছে। গতিকে আপোনালোকেও বিশ্বাসত আশীৰ্বাদ পাব, সুস্থ হ'ব। ভনী মীনা তাইও বেমাৰত ভুগিছিলে, আন যিটো ইৰেগুলাৰ মেনষ্ট্ৰুৱেশ্যন যিটো পিৰিয়ড হৈ আছিলে, কিন্তু আৰু পেটৰ বিষ কঁকালৰ বিষ আছিলে, কিন্তু ঈশ্বৰে তেওঁক সুস্থ কৰিছে, সাক্ষ্য দিছে। গতিকে আপুনিও বিশ্বাসৰ যোগেদি আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ, আপোনালোকে এই প্ৰগ্ৰামটোত এটেণ্ড কৰিলে এইটো নহয় যে আমি প্ৰাৰ্থনা অনুৰোধ পঠাই দিলো আৰু পাষ্টৰ নিয়ে প্ৰাৰ্থনা কৰিব আমি ভাল পাই যাম, আপোনালোকে তেনেকুৱা নহয়। কিন্তু আপোনালোকে নিজেও প্ৰাৰ্থনা কৰিব আৰু এটেণ্ড কৰিব প্ৰগ্ৰামটো। মোবাইলটো লগাই ইফালে ইফালে ঘূৰি নুফুৰিব বা মনটো ইফালে ইফালে নিনিব, অনুৰোধ কৰিছো। আমি সুস্থ কৰোতা নহয়, আমি ঈশ্বৰৰ দাস সেৱক হয়। আপোনালোকৰ দৰেই আমি ব্যক্তি, কেৱল আমি প্ৰাৰ্থনা কৰিম, ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰিব। আপোনালোকে ঈশ্বৰৰ বাক্যক সন্মান দিব, প্ৰাৰ্থনাত সন্মান দিব, ঈশ্বৰে আপোনালোকক সন্মান দিব। ঈশ্বৰক অৱহেলা কৰিব, ঠাট্টা কৰিব, অপমান দিব, আপোনালোকে আশীৰ্বাদ কেতিয়াও নাপাব। তেনেকৈ ঈশ্বৰ ঈশ্বৰ মানুহ নহয়। এইটো কাৰণে বহুত মানুহ MB শেষ হৈ যাব বুলি লগাই পেলাই ঘূৰি থাকিব, কাম কৰি থাকিব, এনেকুৱাটো নহয়। ঈশ্বৰৰ বাক্যক আপুনি যিমান সন্মান দিব, সিমান পবিত্ৰ আত্মাই আপোনালোকক জীৱনত কাম কৰিব। যেতিয়া এই সময়ত আমি যেতিয়া প্ৰাৰ্থনা কৰি আছিলোঁ, মনোজ দাস আৰু মনোজ ৰাজ নেকি দুজনৰ ওপৰত মই ঈশ্বৰৰ अभिषेक आहा तो मैं देखी। मनुष्य राज भाई, आप हिंदी समझते हो या आप इंग्लिश आसामी समझते हो? आप अभी ऑनलाइन पे हो। मनुष्य राज अपनी আছে অনলাইনত কি ভাষাটো বুজি পায় আপুনি জনালে আমি ক'ব পাৰিম। এতিয়া প্ৰাৰ্থনা কৰাৰ সময়ত মনোজ ৰাজ আপোনাৰ ওপৰত আৰু লগতে মনোজ দাস তেখেতৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ অহাটো কেনেদৰে স্পৰ্শ কৰাটো ইয়াতে জনাইছে। আপোনালোকৰ কেনেধৰণৰ অনুভৱ হৈছে তাক আপোনালোকে আমাক ডাইৰেক্টলি জনাব পাৰে। যিমান ঈশ্বৰ কাৰণে পিয়াহ লাগে, বাক্যৰ পিয়াহ লাগে, সেই চবৰ ওপৰত ঈশ্বৰে আশীৰ্বাদ কৰি দিয়ে। একেনে আপুনি চাব যিচয়া আজায়া 66:2 আপুনি পঢ়ি পেলাই চাব। যিমান মানুহে ঈশ্বৰক পিয়াহ কৰে, হাবিয়াস কৰে, তেওঁৰ ওপৰতে ঈশ্বৰৰ আশীৰ্বাদ কাম কৰে। এইটো নহয় যে যি নহয় কৰি দিব আৰু আহি যাব, ব্লেছিং আহিব, এনেকুৱা নহয়। ঈশ্বৰেও অন্তৰীয়ামী ঈশ্বৰ, ঈশ্বৰে তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰি দিয়ে। আৰু যিটো ভনী এতিয়া যি ব্ৰেষ্টত তেওঁ বেমাৰ আজাৰ আছিলে আৰু বহুত কষ্ট পাই আছিল, তেওঁ যেতিয়া সৰু বাচ্চা এটা আছিলে, মই কেতিয়াও সুস্থ নহয়, মই মৰি যাব পাৰিম, মোৰ বাচ্চাটো কিমান কোনে চাব, ফোনত কান্দি পেলাই কৈছে। যেতিয়া প্ৰাৰ্থনা লৈছে, এটেণ্ড কৰিছে, লগে লগে উঠে ধেনান তেওঁৰ টেষ্টিমনি দিছে আৰু তেওঁ কান্দি কান্দি কৈছে, মই টোটেল হিলিং হৈ গ'লোঁ বাইদেউ, মই টোটেল হিলিং হৈ গ'লোঁ। হয়, ঈশ্বৰে সুস্থ কৰিব পাৰে। সেইকাৰণে আপোনালোকৰ ফাইনেন্সিয়েল প্ৰব্লেম হওক, আপোনালোকৰ যিকোনো বেমাৰ আজাৰ হওক, ঘৰত অশান্তি আছে, সকলো বস্তুটো ঈশ্বৰে দিব পাৰে আৰু কৰিব পাৰে। কিন্তু আপুনি সময়টো ঈশ্বৰক দিব। আমি শুকুৰবাৰে লওঁ, 1 ঘণ্টা আমি টাইম লওঁ। আপুনি 100 টকাও যদি আপুনি গৈ পেলাই 1 ঘণ্টা MB যদি শেষ কৰে, আপোনাৰ লছ নাইকিয়া, আপুনি এইটো জমা কৰা হয় ঈশ্বৰৰ ওচৰত। এদিন আপুনি যেতিয়া চকু বন্ধ কৰিব, ঈশ্বৰে আপোনাক সুধিব, তুমি মোৰ কেনে কি কৰিলা, কোনটো সময় দিলা? তেতিয়া আপুনি জবাব দিব লাগিব, মই কোনটো সময় যাম। যেতিয়া আপোনাক ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰা যায়, তেতিয়া তোমাক শুনা নাছিলা, সেইটো দিনাখন আপুনি কি জবাব দিব? সেইকাৰণে এইটো জবাব দিবৰ কাৰণে আপুনি ৰেডি থাকিব লাগে। নহ'লে যেতিয়া ঈশ্বৰে আপোনাক যেতিয়া চকু বন্ধ কৰিব, স্বৰ্গৰাজ্য, তেতিয়া ঈশ্বৰ চাব্বাইছ মোৰ বেটি, মোৰ বেটা, আহা তোমালোকে বিশ্ৰাম কৰা দিয়া। তেতিয়া সেইটো কাৰণে আমি বাক চাবলা। আজি যে আমি সময় লৈ পেলাই আজি আপোনালোকক বাক্য প্ৰচাৰ কৰিছে, দিনভৰ বাক্য চাই পেলাই প্ৰাৰ্থনা কৰি পেলাই আপোনালোকক সময়টো দিওঁ, কিন্তু আমি আমাৰটো লৈ আছোঁ। সেইকাৰণে এতিয়া সময় আপোনালোকক দি আছে, আপোনালোকে এইটো সময়টো লওক। আপোনালোকে ঈশ্বৰৰ কাৰণে 1 ঘণ্টা সময় দিলে তাৰপৰা বহুতখিনি আপুনি আশীৰ্বাদ পাব। খালি আপুনি নহয়, আপোনাৰ ল'ৰা ছোৱালী নাতি পুতিৰ ওপৰতো ঈশ্বৰৰ আশীৰ্বাদটো আহিব। সেইকাৰণে Psalms 103:17 লিখা আছে, যি ধাৰ্মিক ল'ৰা ছোৱালী তাৰ নাতি পুতিৰ ওপৰতো ঈশ্বৰৰ আশীৰ্বাদটো থাকিব। সেইকাৰণে এইটো আশীৰ্বাদ আপুনি যিটো আৰ্ণ কৰি থকাটো আপুনি কি ক'ব,
আয় কৰি আছে আয় কৰি আছে, উপাৰ্জন কৰি আছে নিজৰ ফেমিলিৰ কাৰণে আৰু নিজৰ কাৰণে। তো আমি গীতমালা 1ৰ 1, 2, 3 আমি যি আলোচনা কৰিছিলোঁ তাতে 3টা কথা আমি পাই আহিছোঁ। প্ৰথম কথা হৈছে দুষ্টবোৰৰ লগত সহমত কেতিয়াও নিদিব। 2 নম্বৰ, পাপীবিলাকে যেনেদৰে পাপ কাম কৰিছে সেই পাপত আপুনি তাত সমৰ্থন নজনাব। 3 নম্বৰ, নিন্দা কৰাবিলাকক, ঠাট্টা কৰাবিলাকক আসন মানে লোকক ঠাট্টা নকৰিব, লোকক বেয়াটো নক'ব। যদি আমি এই বাক্যবিলাক পালন কৰোঁ, এই 3টা কথা পালন কৰোঁ, মই আকৌ এবাৰ পঢ়ি দিম অসমীয়া বাইবেলত। যি মানুহে দুষ্টবোৰৰ আলোচনাত নচলে, পাপীবোৰৰ পথত থিয় নহয় আৰু নিন্দকবোৰৰ আসনত নবহে। 3টা কণ্ডিশ্যন দিছে। এতিয়া 3টা কণ্ডিশ্যনৰ লগত আশীৰ্বাদো ঈশ্বৰে যোগ কৰি দিছে 2 পদৰ পৰা। কিন্তু এনেকুৱা কাম নকৰে, কিন্তু জিহুৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়। ঈশ্বৰে যেনেকৈ ব্যৱস্থা দিছে, ঈশ্বৰে যেনেদৰে নিয়ম দিছে সেইটো পালন কৰি সন্তুষ্ট হয়। ঈশ্বৰৰ নিয়ম মৰম, প্ৰেম, ভাল পোৱা। গতিকে সেই ভাল পোৱা নহয় ল'ৰা ছোৱালী বা স্বামী ভাৰ্যাৰ ভাল পোৱা নহয়, মানুহক ভাল পোৱা, হিংসা কৰা নহয়। ঈশ্বৰৰ নিয়ম হৈছে মৰম কৰা, to love others, to love your neighbors as you love yourselves. Number 1 commandment is love your God with all of your heart, with all of your soul. And number 2, love your neighbors as you love yourselves. These 2 are the main commandments given in the New Testament. And everything is just interlinked. If you read, if you abide this, if you follow this, obey these 2 commandments. So number 2, if you just ইংৰাজী বাইবেলত কৈছে 2 পদত that who delight in the law of the Lord, আপুনি ঈশ্বৰৰ নিয়মত আনন্দ হয়, দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, দিনে ৰাতিয়ে পাপৰ কাৰণে চিন্তা নকৰে, বেয়াৰ কাৰণে চিন্তা নকৰে, কিন্তু ঈশ্বৰৰ ব্যৱস্থাটো ধ্যান কৰে, সেই মানুহ ধন্য বুলি কৈছে। ব্লেছেড, ধন্য, কিমান ভাল কথা। মানুহক কৈছে এই মানুহজন ধন্য, বহুত ভাল মানুহ। He is a blessed person who he does not walk in the steps of wicked and stand in the way of sinners, and he does not sit on the seats of mockers. ঠাট্টা কৰাবিলাকৰ আসনত নবহে, ঈশ্বৰৰ ব্যৱস্থা মানি চলে, তেওঁলোক ধন্য। সেই মানুহ 3 পদত কৈছে, সেই মানুহ বতৰত ফল দিয়া আৰু পাত জয় নপৰা বোৱতী পানীৰ দাঁতি তোলা গছৰ নিচিনা। সেই মানুহে কৰা সকলো কৰ্ম সাফল হয়, তেওঁ কৰা যিকোনো কাম সফল হয়। বতৰত ফল দিয়া গছ, যিদৰে আমি আশা কৰো আমৰ বতৰত আম, জলফাই বতৰত জলফাই, বা আমি কমলা বতৰত কমলা আমি আশা কৰো, ঠিক তেনেকে ঈশ্বৰেও আপোনাৰ পৰা, আমাৰ পৰা ফল আশা কৰে। কিন্তু আমি ঈশ্বৰে আশা কৰা ফল আমি ঈশ্বৰক দিব নোৱাৰো। আমাৰ জীৱনৰ পৰা বেয়া ফলবিলাকে উৎপন্ন হয়। বেয়া কথা, বেয়া কাৰ্য, খং, ৰাগ, হিংসা, ব্যভিচাৰ, বেয়া কাৰ্য আমাৰ জীৱনৰ পৰা প্ৰডাক্ট হৈ থাকে। আমি এইবিলাকে দি থাকো ঈশ্বৰক, কিন্তু ঈশ্বৰে এইবিলাক নলয়। ঈশ্বৰে আপোনাৰ পৰা প্ৰেম, আনন্দ, শান্তি, মৰম, মংগলভাৱ, মৃদুভাৱ, বিশ্বাস, ইন্দ্ৰিয় দমন, এই 9টা ফল, 9টা গুণ, নৱগুণ আপোনাৰ পৰা ঈশ্বৰে বিচাৰিছে, কিন্তু আপুনি নিদিয়ে। গতিকে আপুনি কেনেকে আপোনাৰ পৰা কৰ্ম সফল নহব, কিন্তু আপুনি দুষ্টবিলাকৰ মতে কাম কৰি আছে। কিন্তু ইয়াতে বাইবেলত কৈছে, সেই মানুহ বতৰত ফল দিয়া, পাত জয় নপৰা। যেনেকে নদীৰ কিনাৰৰ গছৰ তুলনা দিছে, নদীৰ কিনাৰৰ গছজোপা যিদৰে সদায় গ্ৰীণ হৈ থাকে, সেউজীয়া হৈ থাকে, পাত কেতিয়াও তাৰ শুকাই নাযায়, সদায় গ্ৰীণ হৈ থাকে, তেনেকুৱা আৰু বোৱতী পানী দাঁতি তোলা গছৰ নিচিনা সেই মানুহে কৰা সকলো কৰ্ম সফল হয়। তেওঁ যিকোনো কাম কৰিব, সেই কামটো সফল হ'ব বুলি কৈছে। বন্ধুসকল, আজি আপোনাক এই বাক্যটো মই এইকাৰণে জনাইছো, যিহেতু আমি এই বাক্যৰ যোগেদি আমি প্ৰমাণ পাওঁ এই বাক্য মানুহে কোৱা বাক্য নহয়, এই বাক্য ঈশ্বৰৰ মুখৰ পৰা ওলোৱা বাক্য হয়। আৰু এই বাক্যই অনেকৰ জীৱনত কাম কৰিছে, মিৰাকুল কৰিছে, আচৰিত কাম কৰিছে। আজি এই বাক্যই আপোনাৰ জীৱনতো ঠিক তেনেদৰে আচৰিত কাম কৰিব, মিৰাকুল কৰিব, আপোনাৰ জীৱন সলনি হ'ব। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আমি প্ৰাৰ্থনা কৰিম। ইয়াতে শ্ৰীমতী দীপালী মহন্ত চিষ্টাৰৰ বাবে প্ৰাৰ্থনা সহায় বিচাৰিছে। তেখেতসকলৰ পৰিয়াল যদি অনলাইন আছে, কোনোবা যদি পাৰে অনলাইন থাকিলে ভাল আছে।
তেখেতৰ ডিঙিৰ আৰু থাই বন ফ্ৰেকচাৰ হৈছে, হস্পিটেলত আছে, খোজ কাঢ়িব নোৱাৰে। বহুত দুখৰ কথা গাড়ী এক্সিডেণ্টত। আমি প্ৰাৰ্থনা কৰিম যিটো ট্ৰিটমেণ্ট ডক্টৰে দিছে তাত ঈশ্বৰৰ আশীৰ্বাদ থাকিবৰ বাবে। নেক ডিঙি যিটো হাড় ফ্ৰেকচাৰ হৈছে আৰু থাই বন ঈশ্বৰে যেন সুস্থ কৰি দিয়ে। যদি মৃত লাজাৰক জীয়াই তুলিব পাৰে, যদি অন্ধক চকু দিব পাৰে, বোবাক কথা ক'বলৈ দিব পাৰে, কলা শুনিবলৈ দিব পাৰে, তেনেহ'লে হাড় ভাঙি যোৱা বা ডিঙিৰ হাড়ত ফ্ৰেকচাৰ হোৱা সেইটো ঈশ্বৰৰ কাৰণে অসম্ভৱ নহয়। খালি আপোনালোকে বিশ্বাস কৰিব। শ্ৰীমতী বিনু ভৰালী বৰা, তেখেতৰ হাতত বগা দাগি হৈছে, হোৱাইট পেচেছ। গতিকে এই দুটা সুস্থতাৰ বাবে প্ৰাৰ্থনা কৰিব। দিনাই দীপালী মহন্ত চিষ্টাৰৰ বাবে আৰু বিনু ভৰালী বৰাৰ বাবে প্ৰাৰ্থনা কৰিব। পবিত্ৰ পবিত্ৰ সৰ্বশক্তিমান ঈশ্বৰ যহোৱা আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছো দীপালী মহন্তৰ কাৰণে। প্ৰভু পৰমেশ্বৰ, যদিও সাতানে তাই জীৱনৰ বহুত ডাঙৰ কাম কৰিলে, হে পবিত্ৰ ঈশ্বৰ পিতা, তেওঁ আপোনাক নাজানে কিন্তু আপুনি জানে। আপুনি তেওঁক সৃষ্টি কৰা সত্তা হয়। হে পবিত্ৰ ঈশ্বৰ, হে ভনীজৰা সকলো ভুল বান্তি অপৰাধটো ক্ষমা কৰি দিয়ক। এটি অপৰাধ ক্ষমা কৰি দিয়ক পবিত্ৰ ঈশ্বৰ। জানি আঞ্জানা কৰা দায়দোষ কৰা কাৰণে তেওঁৰ পাপ অপৰাধটো ক্ষমা কৰি দিয়ক। কিয়নো পিতা পৰমেশ্বৰ, তেওঁলোকে আপোনাক নাজানা কেনে কিবা যদি অপৰাধ কৰিছে, আপোনাৰ ওচৰত উদং আছে প্ৰভু, তেওঁৰ পাপ অপৰাধটো আপুনি ক্ষমা কৰি দিয়ক। লগতে বিনু ভৰালী বৰাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছো প্ৰভু, তেওঁৰ ভুল বান্তি অপৰাধ ক্ষমা কৰি দিয়ক। যি সাতানে আজি তেওঁৰ গাত তাৰ লাজ দিবৰ কাৰণে নানা কিছুমান বেমাৰ আজাৰ, স্কিন ডিজিজ চব আনিছে, সেই চব সুপদিৰ পৰা মুক্তি কৰি দিয়ক। প্ৰভু যীশুৱে কৈছে জাকুব 4:7 এতিকে তোমালোকে ঈশ্বৰৰ বহিভূত হোৱা, কিন্তু সাতানৰ প্ৰতিৰোধ কৰা, তাতে সি তোমালোকৰ পৰা পলাই যাব। আত্মা পাপ আত্মা যীশু খ্ৰীষ্ট নামত দীপালী মহন্তৰ জীৱনৰ পৰা যীশু নামৰ পৰা ওলাই পেলাই দিলে যাম। যিমান বিচাৰ কৰি দিয়া যীশু খ্ৰীষ্ট নামৰ পৰা ওলাই পেলাই দিলে সাতান্তৰে ঠাই বংশ ভাঙি দিয়া যীশু খ্ৰীষ্ট নামৰ পৰা ওলাই যা। যিমান ঠাই বংশ যিমান ফ্ৰেকচাৰ কৰি দিয়া যীশু খ্ৰীষ্ট নামৰ পৰা ওলাই যা, সাতান্ত ওলাই যা যীশু খ্ৰীষ্ট নামৰ পৰা। বিছনাত পেলাই ৰখা আত্মা চা যীশু খ্ৰীষ্ট নামৰ পৰা ওলাই পেলাই সুস্থ হ'ব কেনে নিদিয়া যীশু খ্ৰীষ্ট নামৰ পৰা জীৱনৰ পৰা ওলাই পেলাই জুলাই যা যীশু নামৰ পৰা ওলাই যা। বিনু ভৰালী জীৱনৰ পৰা সাতান্ত ওলাই যা। যিমান বগা দাগ থকা আত্মা চা যীশু খ্ৰীষ্ট নামৰ পৰা ওলাই পেলাই যা। যিমান স্কিন ডিজিজ চা যীশু নামৰ পৰা, যীশু খ্ৰীষ্ট নামৰ পৰা সাতান্ত ওলাই পেলাই যা। ও হালেলুয়া, ও ৰাবাসাকা, ও পবিত্ৰ ঈশ্বৰ, মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছো। আহক হ'ব আপোনাৰ আশীৰ্বাদ এই ভাই ভনীজনীৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক। পিতা দীপালী মহন্তৰ কাৰণে মই আপোনাৰ ওচৰত নিবেদন কৰিছো, প্ৰাৰ্থনা কৰিছো প্ৰভু, আপোনাৰ এইটো তেজ কালবাৰীৰ তেজটো পাতটো তেওঁৰ গাত পৰিব কেনে দিয়ক। আৰু প্ৰভু যিমান হাড় ভাঙি গৈছে সেইটোক জোৰা লগাই দিয়ক প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা। যীশু খ্ৰীষ্ট নামৰ পৰা তুমি সুস্থ হৈ যা। যীশু খ্ৰীষ্ট নামৰ পৰা তুমি সুস্থ হৈ যা। ও পবিত্ৰ ঈশ্বৰ, আপুনি আশীৰ্বাদ কৰি দিয়ক। আৰু প্ৰভু তেওঁ হাড় ভঙা জয় ল'ব কেনে আপুনি ব্লাছিং কৰি দিয়ক। তেনে আপুনি মিৰেকল কৰা পিতা পৰমেশ্বৰ, আপোনাৰ তেজত পিতা মিৰেকল আছে, সুস্থতাটো আছে, আপুনি তেওঁক সুস্থতা দিয়ক। অতি শীঘ্ৰে তেওঁ সুস্থ হয়। যি ডক্টৰে ট্ৰিটমেণ্ট কৰিছে, যিকোনো মেডিচিন দিছে, তাতে আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু। সেই শব্দ নামৰ হয়, কিন্তু আপোনাৰ আশীৰ্বাদৰ বা সেই মেডিচিনৰ ওপৰত আপোনাৰ তেজ ঢালি দিয়ক। আজি তেওঁ খাব, সুস্থতা হ'ব পাৰে, আপুনি আশীৰ্বাদ কৰি দিয়ক। অতি শীঘ্ৰে সুস্থ হৈ পেলাই তেওঁ ঘৰত যাব পাৰিব। যিমান বিষ চব আছে এই বিষৰ পৰা আপুনি তেওঁক আজাদ কৰি দিয়ক। ও হালেলুয়া, পবিত্ৰ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছো বিনু ভৰালীৰ কাৰণে প্ৰাৰ্থনা কৰিছো প্ৰভু, সেই ভনীজনীৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক। যিমান তেওঁৰ বগা দাগ চব প্ৰভু যীশুৰ নামৰ পৰা ষ্টপ হৈ যায়। যীশু খ্ৰীষ্ট নামত তুমি তাতে ষ্টপ হৈ যা। ও হালেলুয়া, পবিত্ৰ ঈশ্বৰ, আৰু এই দাগ চব ভৰিব কেনে নিদিব, আপুনি আশীৰ্বাদ কৰি দিয়ক। আপোনাৰ পবিত্ৰ তেজটো প্ৰত্যেক তেজ তাৰ গাত পৰিব কেনে দিয়ক, আপুনি হিলিং কৰি দিয়ক প্ৰভু যীশুৰ নামৰ পৰা তুমি
সুস্থ হৈ যা যীশু খ্ৰীষ্টৰ নামত তুমি সুস্থ হৈ যা ও হালেলুয়া পবিত্ৰ এই সন্তান চেবে আপোনাৰ ওচৰত নিবেদন কৰিছে ও পবিত্ৰ ঈশ্বৰ আপুনি মিৰাকল কৰা ঈশ্বৰ যেবা আপুনি আশীৰ্বাদ কৰা ঈশ্বৰ আপুনি আশীষ মিৰাকল কৰি দিয়া পিতা পৰমেশ্বৰ সুস্থ হৈ পেলাই যে আপোনাক ধন্যবাদ দিবা আপোনাৰ উইটনেছ আপোনাৰ নামটো কৰিব পাৰিব এনেকা কিবা লপ্ৰভু যি বিশ্বাসেদি তেওঁলোকে প্ৰাৰ্থনা হয় বিচাৰিছে এইটোৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়া প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন 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 প্ৰেজ দ্য লৰ্ড থ্যাংক ইউ জিসাস ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰি আছে বিশ্বাস কৰিব মাত্ৰ বিশ্বাস কৰাৰ যোগেদি আপোনালোকৰ বেমাৰসমূহ ঈশ্বৰে সম্পূৰ্ণৰূপে সুস্থ কৰিব মই এই প্ৰাৰ্থনা থকা যিসকল আছে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি দিম এই সময়ত অনলাইনত থকা ভাই ভনীসকলৰ বাবে আমি প্ৰাৰ্থনা কৰিম হালেলুয়া যিসকল অনলাইনত আছে আমি তেওঁলোকৰ বাবে এইখিনি সময়ত প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈ আছো হালেলুয়া 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 যিমান ভাই ভনীসকল অনলাইনত আছে মই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈ আছো চান্দালামা ৰাবা পবিত্ৰ আত্মাই আমাক জনাই আছে এই আমাৰ অনলাইনত থকা ভাই ভনীসকলৰ বাবে প্ৰাৰ্থনা কৰি দিব বাবে মই আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈ আছো যিকোনো দুখ যিকোনো সমস্যা যিকোনো কষ্টৰ মাজেদি আপুনি চলি আছে ঈশ্বৰে এইখিনি সময়ত আপোনাৰ জীৱনৰ পৰা এই সকলোবিলাক অতৰাবৰ কাৰণে গৈ আছে চান্দালামা ৰাবা শাকা ৰাবা হেভ ফেইথ ইন দ্য লৰ্ড ঈশ্বৰৰ ওপৰত আপুনি বিশ্বাস ৰাখক হালেলুয়া আপোনাৰ জীৱনত কাম কৰিবৰ কাৰণে গৈ আছে ঈশ্বৰে আপোনাৰ জীৱনত আচৰিত কাম কৰিবৰ কাৰণে গৈ আছে হালেলুয়া প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড থ্যাংক ইউ জিসাস থ্যাংক ইউ হলি স্পিৰিট প্ৰভু ধন্যবাদ 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 দিছো ও হালেলুয়া পবিত্ৰ ঈশ্বৰ এই সময়ত যিমান ভাই ভনীসকল অনলাইনত আছে প্ৰভু আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিবৰ কাৰণে বিচাৰিছো যিসকল বিশ্বাসৰ যোগেদি প্ৰথমৰ পৰা এই সময়লৈকে উপস্থিত আছে প্ৰভু পিতা মই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈ আছো প্ৰভু মই তেওঁলোকৰ কাৰণে তোমাৰ ওচৰত নিবেদন কৰিছো হালেলুয়া তুমি তেওঁলোকৰ জীৱনত কাম কৰিবা পিতা এই সময়ত তেওঁলোকৰ প্ৰত্যেকজনৰ ভুল ভ্ৰান্তি অপৰাধবিলাক তুমি ক্ষমা কৰি দিয়া যি ভাই ভনীসকল আজি এই প্ৰাৰ্থনাৰ সময়ত উপস্থিত হৈ আছে আৰু প্ৰেয়াৰত জইন কৰিছে প্ৰভু তেওঁলোকৰ প্ৰত্যেকজনৰ ভুল ভ্ৰান্তিবিলাক তুমি ক্ষমা কৰি দিয়া যিমান দুষ্ট আত্মাবিলাক আছে যিমান অহসী আত্মাবিলাক আছে শয়তান আত্মাবিলাক আছে প্ৰভু যীশুৰ নামেৰে তোক মই আজ্ঞা দিছো আমাৰ এই প্ৰত্যেকজনৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আঁতৰি যাবৰ কাৰণে এই প্ৰগ্ৰামত বাধাৰ সৃষ্টি কৰা আত্মাবিলাক এৰি দে তেওঁলোকৰ জীৱনত বাধা দিয়া আত্মাবিলাক এৰি দে ওলাই যা যীশু খ্ৰীষ্টৰ নামেৰে হালেলুয়া পিতা প্ৰভু ধন্যবাদ দিওঁ পিতৃ ঈশ্বৰ যিসকলে বিশ্বাস কৰিছে তোমাক আৰু অনলাইনত আছে প্ৰভু এই সময়লৈকে মই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিছো প্ৰভু কিয়নো যিসকলে অপেক্ষা কৰে তুমি তেওঁলোকৰ মুখ ভৰি দিম বুলি কৈছা পিতৃ ঈশ্বৰ তোমাৰ মুখখন বহলকৈ মেলা তাতে মই পূৰ্ণ কৰিম প্ৰভু যীশু তেওঁলোকে বিশ্বাসেৰে শেষলৈকে উপস্থিত আছে তেওঁলোকৰ জীৱনত প্ৰভু তুমি কাম কৰা মই মনোজ দাসৰ বাবে প্ৰাৰ্থনা কৰিছো পিতৃ ঈশ্বৰ তেওঁৰ জীৱনৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা লগতে নৰেন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা প্ৰভু যীশু তেওঁ যি ৰোগত ভুগি আছিলে তুমি তেওঁক এই দীৰ্ঘদিনৰ ৰোগৰ পৰা মুক্ত কৰি তেওঁক তুমি আশীৰ্বাদ কৰিলা আৰু প্ৰভু তুমি তেওঁক এতিয়া সেই শক্তি দিয়া বিশ্বাসটো বাঢ়িবৰ কাৰণে সাক্ষ্য দিবৰ কাৰণে আনক ক'ব পৰাকৈ তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা কিয় তুমি সত্য ঈশ্বৰ হয় ভৱেশ বৰকাকতি ডাঙৰীয়াৰ কাৰণে প্ৰাৰ্থনা কৰো তেওঁৰ জীৱনৰ ওপৰত আশীৰ্বাদ কৰা তেওঁৰ পৰিয়ালৰ ওপৰত তুমি আশীৰ্বাদ থাকিবলৈ দিয়া সেই শান্তিৰ আত্মা তেওঁৰ জীৱনত কাম কৰিবৰ কাৰণে দিয়া পৰিয়ালৰ প্ৰত্যেকজনে যেন শান্তিৰে থাকে প্ৰভু মই এনে তোমাৰ ওচৰত নিবেদন কৰিছো লগতে চিপ্ৰা মেকফাৰ্লিন চিষ্টাৰৰ ওপৰত আশীৰ্বাদ কৰিবা তেওঁৰ যিকোনো প্ৰাৰ্থনাৰ বিষয় আছে সেই বিষয়বিলাকৰ ওপৰত তুমি আশীৰ্বাদ থাকিবলৈ দিবা মল্লিকা শৰ্মা চিষ্টাৰৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা তেওঁলোকৰ যি বিশ্বাসেৰে বাবা আজি এই প্ৰগ্ৰামটো এটেণ্ড কৰিছে সেই বিশ্বাসত প্ৰভু তুমি তেওঁলোকৰ জীৱনত কাম কৰিবা প্ৰাৰ্থনা কৰিছো ৰেখা লিমজা শইকীয়া চিষ্টাৰ তেখেতৰ হাজবেণ্ড তেখেতৰ পৰিয়ালৰ সন্তান সন্ততিৰ ওপৰত তুমি আশীৰ্বাদ কৰা জৰি বৰা চিষ্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া লগতে যি প্ৰভু আমাৰ প্ৰভু তোমাৰ সন্তান এন চন্দ্ৰনাথ তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা জিতু চহৰীয়াৰ ওপৰত আশীৰ্বাদ কৰা ৰিনি সোণোৱাল চিষ্টাৰৰ ওপৰত তুমি আশীৰ্বাদ দান কৰা লগতে জ্যোৎস্না যি মাৰাক তেখেতৰ ছোৱালী পৰীক্ষা আছে পিতৃ ঈশ্বৰ মই তেওঁৰ বাবে প্ৰাৰ্থনা কৰিছো হালেলুয়া জ্যোৎস্না মাৰাক ৰাভাৰ ছোৱালী যি পৰীক্ষা আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত যিমান পৰীক্ষাত বাধা দিয়া দুষ্ট আত্মাবিলাক এৰি দে তেওঁ পৰীক্ষাটো ভাল হ'বৰ কাৰণে নিদিয়া শয়তান আত্মাবিলাকক মই আজ্ঞা দিছো আঁতৰি যাবৰ কাৰণে প্ৰভু তুমি আহা তোমাৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা তেওঁ ছোৱালীজনী
পৰীক্ষাটো ভাল হ'বৰ কাৰণে আশীৰ্বাদ কৰা জেভলিন আৰু বাৰাক ব্ৰাদাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা তেওঁৰ বিশ্বাসৰ যোগেৰে তেওঁ সুস্থতা প্ৰদান কৰা আশীৰ্বাদ দান কৰা লগতে প্ৰাৰ্থনা কৰিছো হানি বাইদেউ তেখেতৰ হাজবেণ্ডৰ ওপৰত আশীৰ্বাদ কৰা যিমান বেমাৰ আজাৰবিলাক আছে প্ৰভু যীশুৰ নামত দুষ্ট আত্মাবিলাক এৰি দে তেওঁৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো যীশু খ্ৰীষ্টৰ নামত তুমি আশীৰ্বাদ কৰি দিয়া তেওঁ কমপ্লিট হিলিং দিয়া ডেলিভাৰেন্স দিয়া যাতে বাবু তেওঁ সুস্থ হ'ব বা লগতে তেওঁ বেমাৰবিলাকৰ পৰা আজাদ হ'ব পাৰিব লগতে মনোজ দাসৰ ৱাইফৰ কাৰণে ৰাচিদা দাসৰ কাৰণে প্ৰাৰ্থনা বিচাৰিছে তেওঁৰ ওপৰত আশীৰ্বাদ কৰা মনোজ ৰাজৰ ওপৰত তুমি আশীৰ্বাদ কৰা একে চাংমা ব্ৰাদাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা দামাৰী কমৰ ওপৰত আশীৰ্বাদ কৰা অঞ্জুলা চেতিয়াৰ ওপৰত আশীৰ্বাদ কৰা লগতে প্ৰাৰ্থনা কৰিছো মীনা দৈমাৰী সিস্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা এই সিস্টাৰক তুমি বাবু আশ্বৰিক হিলিং দিছা প্ৰভু হালেলুয়া তাৰ বাবে ধন্যবাদ দিওঁ তাই য'তে আছে বাবু যেনেকৈ পাব পিতা তোমাক সেৱা কৰিব লাগে হয়তো পৰা নাই কিন্তু তাই ডিউটিত থকা আমাৰ তাৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা প্ৰটেকশ্যন দিবা এপিলা এলিছৰ ওপৰত পাব আশীৰ্বাদ কৰা তাই বিজনেছটো ভাল হ'বৰ কাৰণে তাই পৰিয়ালৰ ওপৰত আশীৰ্বাদ কৰা প্ৰাৰ্থনা কৰো ভাৰতী বৰা সিস্টাৰৰ ওপৰত তুমি আশীৰ্বাদ দান কৰা তেওঁ যি বিশ্বাসেৰে পাব এই প্ৰগ্ৰামটো এটেণ্ড কৰিছে তাতে তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া লিটংলাৰ ওপৰত তুমি আশীৰ্বাদ কৰা হালেলুয়া লিটংলাৰ জীৱনত প্ৰভু তুমি কাম কৰা হালেলুয়া তেওঁৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা ৰাণু বৰাৰ কাৰণে প্ৰাৰ্থনা কৰো তেওঁৰ ফেমিলিৰ ওপৰত তুমি আশীৰ্বাদ কৰা উপাসনা উৎপল উজ্জ্বল তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া নাতি দিয়াৰ ওপৰত তুমি আশীৰ্বাদ থাকিবলৈ দিবা প্ৰাৰ্থনা কৰিছো বাবু দিছো এলিজাবেথৰ ওপৰত তুমি আশীৰ্বাদ কৰা তাই বাবু এই মিটিঙত এটেণ্ড কৰিছে তাতে তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া ব্ৰাদাৰ মৃগেন পাঠকৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁৰ জীৱ বাবা প্ৰাৰ্থনা বিষয় আছে সকলোবিলাকত তোমাৰ অনুগ্ৰহ আশীৰ্বাদ থাকিবলৈ দিবা অঞ্জুলা চেতিয়াৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা তেওঁ বাবু আঁঠুৰ বিষয় আছে প্ৰভু মই প্ৰাৰ্থনা কৰো এই আঁঠুৰ বিষটো তুমি সুস্থ হ'বলৈ দিয়া প্ৰভু যীশুৰ নামত যিমান আঁঠুৰ বিষ আছে এতিয়া সুস্থ হওক প্ৰভু যীশুৰ নামত অঞ্জুলা যি চেতিয়া সিস্টাৰৰ সকলো আঁঠুৰ বিষবিলাক গাঁঠি বিষবিলাক সুস্থ হওক তেওঁ যিমান তেওঁ অভাৱ অভিযোগৰ পৰা প্ৰভু তুমি মুক্ত কৰা জন ডিৰ ওপৰত প্ৰভু আশীৰ্বাদ কৰা তেখেতৰ যিটো পাব তেওঁৰ প্ৰফেশ্যনৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা তেওঁ ছোৱালীৰ ওপৰত ব্লেছিং কৰা কৰবী চেতিয়া দুলীয়া তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ হাজবেণ্ড তেওঁৰ সন্তান দুটিৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া লগতে পাব দিছো যিমান পাব তোমাৰ সন্তানবিলাক অনলাইনত আছে যিসকলৰ নাম আমি পাব যদিও আমি জনা নাই কিন্তু বাবু তুমি জানা তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰিবা তেওঁলোকে সাক্ষ্য দিবলৈ প্ৰভু তেওঁলোকৰ জীৱনত তুমি কাম কৰা ৰাবা চন্দাল আমাৰ ৰাবা শিখে ৰেবি প্ৰভু তেওঁলোকৰ জীৱনত তোমাৰ শান্তি অনুগ্ৰহ আশীৰ্বাদ থাকিবলৈ দিবা সহায় কৰি দিবা অনুগ্ৰহ দান কৰিবা যিটো মানি চহৰীয়া ওপৰত আশীৰ্বাদ কৰা তেওঁৰ প্ৰভু চাৰ্ভিছত তেওঁ আশীৰ্বাদ কৰিবা পৰিয়ালৰ ওপৰত আশীৰ্বাদ কৰা কল্পনা গগৈ সিস্টাৰৰ ওপৰত আশীৰ্বাদ কৰা পাব দিছো যি বিশ্বাসেৰে তেওঁ প্ৰাৰ্থনা বিচাৰিছে তেওঁৰ ওপৰত আশীৰ্বাদ কৰা মল্লিকা শৰ্মা সিস্টাৰে তেওঁ পৰিয়ালৰ বাবে প্ৰাৰ্থনা বিচাৰিছে তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা ব্ৰাদাৰ জুনেইদ জামান প্ৰভু হালেলুয়া পিতা তোমাৰ সন্তান হয় প্ৰভু যীশু আৰু তেওঁক তুমি ব্লেছিং কৰা হালেলুয়া ৰান্দাৰাবা শিখে ৰেবে ৰেবে ব্ৰাদাৰ জনৰ ওপৰত তুমি আশীৰ্বাদ কৰা প্ৰভু তেওঁ যদি লজ্জিত হয় যদি প্ৰভু শয়তানে তেওঁক বাধা দিব বিচাৰে তেওঁ বিজনেছত তেওঁৰ চাৰ্ভিছত তেওঁ পৰতে বাধা দিব বিচাৰে কিন্তু তুমি তেওঁৰ হৈ তেওঁৰ লগত থাকিবা ইন দা নেম অফ জিজাছ প্ৰভু যীশুৰ নামত সকলো দুষ্ট আত্মাবিলাক ব্ৰাদাৰ জুনেইদ তেওঁৰ ফেমিলি তেওঁৰ সন্তানৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো প্ৰভু তুমি তেওঁক আশীৰ্বাদ কৰা প্ৰভু তেওঁক তুমি তোলা নেক্সট লেভেলত যাবৰ কাৰণে তেওঁৰ বিজনেছৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা তেওঁৰ ৰাস্তাবিলাক খুলি দিয়া তেওঁৰ পৰিয়ালৰ ওপৰত আশীৰ্বাদ কৰা তেওঁৰ ছোৱালীৰ ওপৰত আশীৰ্বাদ কৰা তেওঁৰ ৱাইফৰ ওপৰত আশীৰ্বাদ কৰা যিবিলাক বন্দেজত প্ৰভু শয়তানে বান্ধি ৰাখিবৰ কাৰণে বিচাৰিছে সেই সকলোবিলাকৰ পৰা প্ৰভু তুমি তেওঁলোকক মুক্ত কৰা এই যিমান বিশ্বাসীবিলাক আজি ইয়াতে অনলাইন আছে প্ৰত্যেকৰ জীৱনত তোমাৰ অনুগ্ৰহ আশীৰ্বাদ থাকিবলৈ দিবা আহি থকা দিনবিলাকত তেওঁলোকে যেন প্ৰভু পিতা তোমাৰ আশীৰ্বাদ নিজৰ জীৱনত দেখা পাই আমি এনে তোমাৰ ওচৰত নিবেদন কৰিলো প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছো আমেন 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 প্ৰাৰ্থনা কৰিব ৰিনাই ইয়াতে শ্ৰীমতী পি কলিতা তেখেতৰ জ্বৰ হৈ আছে আৰু ঘনাই জ্বৰ আৰু কাহ হৈ থাকে তাৰ বাবে প্ৰাৰ্থনা হয় বিচাৰিছে আমি তাৰ বাবে প্ৰাৰ্থনা কৰি দিম লগতে তেখেতৰ ছোৱালীৰ বাবে প্ৰাৰ্থনা বিচাৰিছে চাকৰি পাবৰ কাৰণে তেখেতৰ এজন জোঁৱাই তেখেতৰ বিজনেছ ছাকচেছ হ'বৰ কাৰণে আৰু নাতিৰ ছোৱালী এজনী বহুত চঞ্চল তাইৰ বাবে প্ৰাৰ্থনা বিচাৰিছে ৰীনা দৈমাৰী তেখেতৰ হাজবেণ্ডৰ গা বিষ হৈ আছে আৰু তেখেতৰ বাবে প্ৰাৰ্থনা বিচাৰিছে আৰু আমাৰ সিস্টাৰ হানি তেখেতৰ হাজবেণ্ডৰ বাবে প্ৰাৰ্থনা বিচাৰিছে আমি প্ৰাৰ্থনা কৰিলো যদিও এবাৰ বৰণ কৰি দিব পি কলিতাৰ জ্বৰ কাহ আৰু জ্বৰ হৈ আছে তেখেতৰ ছোৱালী চাকৰি পাবৰ কাৰণে জোঁৱায়েকৰ বিজনেছৰ কাৰণে ছোৱালী এজনী নাতি ছোৱালী এজনী চঞ্চল তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে হালেলুয়া পবিত্ৰ ঈশ্বৰ ধন্যবাদ 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 দিছো প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে পিতা পৰমেশ্বৰ প্ৰাৰ্থনা কৰিছো পি কলিতাৰ কাৰণে প্ৰভু যিটো জ্বৰ আৰু
কাহ হৈ আছে হে পবিত্ৰ ঈশ্বৰ এই সন্তানটোৰ সকলো অপৰাধ আপুনি ক্ষমা কৰি দিয়ক আৰু যি বেমাৰত তেওঁ কষ্ট পাই আছে এই কষ্টৰ পৰা আপুনি তাক পিতা পৰমেশ্বৰ যি চেতনে বিছনাত পেলাই কষ্ট দি আছে এই চব ভাৱ কোপনিৰ পৰা আপুনি তেওঁক মুক্তি কৰি দিয়ক পবিত্ৰ ঈশ্বৰ প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ ছোৱালীজনী যিটো এটা চাকৰি বিচাৰি আছে সেই তাতে বাধা দি পেলাই আছে ৰাস্তা খুলিব কেনে পাৰ নাই জোৱাইটো পিতা পৰমেশ্বৰ আপুনি জানে বিজনেছ সাকসেছ হ'ব কেনে দিয়া নাই আৰু নাতিটো যিটো চঞ্চল আত্মা তাৰ জীৱনত কাম কৰিছে এই পবিত্ৰ ঈশ্বৰ এই সন্তান সভা সকলো ভুল ভ্ৰান্তি অপৰাধ ক্ষমা কৰি দিয়ক সকলো পাব পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক তেওঁলোকৰ গাত থকা যিমান দুষ্ট আত্মা পাপ আত্মা অহুচি আত্মা যীশু খ্ৰীষ্টৰ নামত পি কলিতা জীৱনৰ পৰা সৰন্ত ওলাই পেলাই যা কাহ চৰ্দি জ্বৰ আত্মা যীশু খ্ৰীষ্টৰ নামত ওলাই যা যিমান कमजोर करा आत्मा सब जीसु नाम पा उलाई जा हे औसी आत्मा बिया आत्मा सब तार गात कुमाई पले थाका जीसु ख्रिस्त नाम पा ले जा नाजरा पब जीसु नाम पा सोडी का आत्मा कमजोर आत्मा सा जीसु नाम पा उलाई जा तार स्वाली जने बाल जो पाबो के नहीं दिया जीसु नाम पा उलाई जा रास्ता ब्लॉक करा आत्मा जीसु ख्रिस्त नाम उलाई जा निराक आत्मा सा जीसु नाम उलाई जा हस्बैंड और जुआई तो बिजनेस सब खुलिबो के नहीं दिया बिजनेस सब बाधा दिया अभियान आत्मा सा जीसु नाम उलाई जा संसल आत्मा सा इस स्वालजनी जीवन पा जीसु ख्रिस्त नाम उलाई दुराई जा ओ हालेलुया पवित्र ईश्वर थैंक यू आहा प्रभु अपना तेजेरी তেওঁক ধুই উচি পবিত্ৰ কৰ আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু যীশু নামৰ পৰা তুমি সুস্থ হৈ যা যিমান জ্বৰ চৰ্দি আত্মা গাভী আত্মা পৰা তুমি সুস্থ হৈ যা যীশু নামৰ পৰা যা সকলো শয়তানে বন্ধ কৰি তুমি আজাদ হৈ যা যীশু নামৰ পৰা তুমি সুস্থ হৈ যা ও পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰ আজি পাই জ্বৰ চৰ্দি সকলো পৰা তেওঁ আজাদ হ'ব পাৰিব সুস্থ হ'ব পাৰিব এনেকৈ আশীৰ্বাদ কৰ ছোৱালীজনীক কেনে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু আপুনি ৰাস্তা খুলি দিয়ক সকলো বন ৰাস্তা খুলি দিয়ক আপুনি সহায় কৰক আশীৰ্বাদ কৰি দিয়ক ভাল জব এটা পাব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু তাই বিচনাই যেনেকৈ জব পাব কেনে আশীষ কৰি তেওঁ জোৱাই ওপৰত আশীৰ্বাদ কৰা যিকোনো বিজনেছৰ হাত দিছে এই বিজনেছক খুলিব কেনে দিয়ক প্ৰভু পৰমেশ্বৰ উন্নতি পদত যাব কেনে আগবাঢ়িব কেনে দিয়ক কিয়নো আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা বিচাৰিছে হে পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ছোৱালীজনী শান্ত আত্মা আপুনি দিয়ক পিতা তেওঁৰ নাতিটো পিতা যিমান চঞ্চল আত্মা চব আপুনি আঁতৰাই দিয়ক আৰু শান্ত হ'ব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক পঢ়া শুনাত মনটো বহিব কেনে আৰু প্ৰভু মাতৃ পিতৃত বাধ্যতা হ'ব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰাৰ্থনা কৰিছোঁ পিতা ৰীনা দেওমাৰীৰ কাৰণে পিতা পৰমেশ্বৰ তেওঁৰ হাজবেণ্ড প্ৰভু যিটো তাৰ বডি পেইন হৈ পেলাই আছে তেওঁৰ কাৰণে মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ তেওঁৰ ফেমিলিৰ কাৰণে প্ৰভু তেওঁলোকে যিমান দায় দুখ অপৰাধ কৰিছে ভুল ভ্ৰান্তি কৰিছে তেওঁলোকৰ পাপ অপৰাধৰ পৰা তেওঁলোকক মুক্তি কৰি দিয়ক যিটো পাপৰ কেনে দুখ কষ্ট আহিছে বেমাৰ আজাৰ চেতানে বেমাৰী আত্মা তেওঁলোকৰ জীৱনত আনিছে লগতে হানি বাইদেউৰ হাজবেণ্ডৰ পিতা পৰমেশ্বৰ মানুহ জাতীয় কিবা ভুল ভ্ৰান্তি কৰিছে যি ক্ষমা কৰি দিয়ক তেওঁলোকৰ গাত থকা যিমান দুষ্ট আত্মা পাপ আত্মা বেমাৰী আত্মা যীশু নামৰ পৰা লৈ যা তেওঁৰ হাজবেণ্ডৰ গা পা চেতান্তৰ যিমান গা বিষ আত্মা চব যীশু খ্ৰীষ্টৰ পৰা ৰীনা দেওমাৰী হাজবেণ্ডৰ গা পা চেতান্ত ওলাই যীশু নামৰ পৰা আহক পাব আপোনাৰ তেজেদি তেওঁক খুচি পবিত্ৰ কৰক প্ৰভু যীশু নামৰ পৰা তুমি সুস্থ হৈ যা যিমান গা বিষৰ পৰা তুমি আজাদ হৈ যা যীশু নামৰ পৰা অ পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক লগতে পিতা হানি বাইদেউৰ যিটো হাজবেণ্ড আছে তেওঁৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক তেওঁক আপুনি ব্লাছিং কৰি দিয়ক সকলো বেমাৰৰ পৰা তেওঁ আজাদ হৈ যাব পাৰিব আৰু সুস্থতাটো দিয়ক আৰু প্ৰভু নতুন শক্তি নতুন বল দিয়ক পিতা পৰমেশ্বৰ আৰু অধিক আপোনাৰ ওচৰত চাপিব আৰু ধন্যবাদ দিব পাৰিব এই পৰিয়াল চবৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু খুজিব লগা অনেক আছে আপুনি জানে তেওঁলোকৰ প্ৰাৰ্থনা পিতা খোজাৰ বিনা আপুনি কেনে আপুনি অন্তৰ দিয়ে আমি ঈশ্বৰ তেওঁলোকৰ জীৱনত শান্তি আনন্দ দিয়ে আপুনি পৰিপূৰ্ণ কৰি দিয়ক প্ৰাৰ্থনা কৰি যীশুৰ নামত কৰিছোঁ আমেন 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 প্ৰেজ দ্য লৰ্ড মই প্ৰাৰ্থনা কৰিম ৰিঞ্জু মানি কোচ তেখেতৰ হাজবেণ্ডে তেখেতক এৰি বেলেগ এগৰাকী মহিলাৰ লগত আছে প্ৰাৰ্থনা বিচাৰিছে শ্ৰীমতী ৰিঞ্জুমণি কোচ সঞ্জীৱ মেধি তেওঁৰ চাকৰি নাই আৰু ফাইনেন্সিয়েল প্ৰব্লেম আছে ঈশ্বৰে যোগাব আপোনাক বিশ্বাস কৰক তেওঁ
যদি আপোনাক পৃথিৱীলৈ পঠাইছে তেনেহলে আপোনাক এটা চাকৰি এটা ব্যৱসায় কিয় দিব নোৱাৰে যদি পৃথিৱীলৈ তেওঁ পঠাইছে নিশ্চয় তেওঁ আপোনাক এটা চাকৰি বা এটা ব্যৱসায় দিব বিশ্বাস কৰক ঈশ্বৰে আপোনাৰ ৰাস্তা মুকলি কৰিব পবিত্ৰ ঈশ্বৰ পিতা মই তোমাৰ ওচৰত নিবেদন কৰো শ্ৰীমতী ৰিঞ্জুমণি কোচ আৰু লগতে সঞ্জীৱ মেধি দুজনৰ বাবে তেওঁলোকৰ সকলো অপৰাধসমূহ তুমি ক্ষমা কৰি দিবা তেওঁলোকৰ জীৱনলৈ অহা পাপবিলাক তোমাৰ পবিত্ৰ তেজেৰে ধুই দিয়া যি দুষ্ট আত্মাসমূহ আছে ৰিঞ্জুমণি হাজবেণ্ডৰ জীৱনত কাম কৰি আছে বেলেগ তিৰোতাৰ পিছত যুগৈ নিজৰ পৰিয়ালৰ পিছত নাহা দুষ্ট আত্মা ৰিঞ্জুমণি কোচৰ হাজবেণ্ডৰ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছো প্ৰভু যীশু খ্ৰীষ্টৰ নামত ৰিঞ্জুমণি কোচৰ হাজবেণ্ডৰ জীৱনৰ পৰা এইখিনি সময়ত আঁতৰি যাবলৈ আজ্ঞা দিছো যিমান ব্যভিচাৰ আত্মা নিজৰ পত্নী লগত আহি নথকা দুষ্ট আত্মা যীশুৰ নামত আজ্ঞা দিছো লগতে সঞ্জীৱ মেধি জীৱনৰ পৰা তেওঁ জবলেছ কৰা ফাইনেন্সিয়েল প্ৰব্লেম কৰা শয়তান যীশুৰ নামত আজ্ঞা দিছো আঁতৰি যাবৰ কাৰণে প্ৰভু তুমি আহা আশীৰ্বাদ কৰা পিতৃ ঈশ্বৰ স্বামী ভাৰ্যাক তুমি প্ৰভু যেতিয়া একে হবলৈ আশীৰ্বাদ কৰিছা তাতে দুষ্ট আত্মাই প্ৰভু বেলেগ তিৰোতা হিচাপে আহি এই প্ৰভু ৰিঞ্জুমণি হাজবেণ্ডৰ জীৱনত কাম কৰিছে তেওঁ মন ঘূৰাই অতি সোনকালে নিজৰ পত্নীৰ ওচৰত ঘূৰি আহিবলৈ দিয়া তেওঁ এতিয়াও আশাৰে বাট চাই আছে প্ৰভু ৰিঞ্জুমণিৰ ওপৰত তোমাৰ আশীৰ্বাদ কাম কৰিবলৈ দিয়া অতি সোনকালে তেওঁ যেন প্ৰভু হালেলুয়া নিজৰ স্বামীক পাব পাৰে তুমি তেনে অনুগ্ৰহ দান কৰা সেই স্বামী য'তেই আছে প্ৰভু নিজৰ ঘৰলৈ ঘূৰি আহিবৰ কাৰণে আশীৰ্বাদ দান কৰিবা সঞ্জীৱ মেধিৰ কাৰণে প্ৰাৰ্থনা কৰো পাব এইখিনি সময়ত তেওঁ জবলেছ হৈ আছে ফাইনেন্সিয়েল প্ৰব্লেম আছে তুমি তেওঁক যোগাই দিও আই এম দ্য লৰ্ড হু heals us not only heals us you provide us Lord provide Sanjeev Medhi with a suitable job or a business and provide him the financial blessings hallelujah bless him with your financial blessing manifold blessings right now in the name of Jesus প্ৰভু তোমাৰ আশীৰ্বাদ তেওঁৰ জীৱনত কাম কৰিব কাৰণে দিবা যি বিশ্বাসে তেওঁলোকে আমালৈ প্ৰাৰ্থনা বিচাৰিছে তেওঁলোকৰ ওপৰত আশীৰ্বাদ দান কৰিবা এই গোটেই পৰিয়ালবিলাকক মই তোমাৰ হাতত সমৰ্পণ কৰি প্ৰাৰ্থনা যীশুৰ নামত খুজিছো আমেন 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 তেল আৰু পানীৰ বাবে আপোনালোকৰ যি যুগুতাই থোৱা এনাই প্ৰাৰ্থনা কৰিব এইখিনি সময়ত আপোনালোকক জনাও যে আপোনালোকে আমালৈ যেতিয়া আপোনালোকৰ প্ৰেয়াৰ ৰিকুৱেষ্টটো পঠায় আমাৰ হোৱাটছএপত আপোনালোকে পঠাব ফোন কৰি ক'লে কেতিয়াবা আমি লিখিবৰ কাৰণে অসুবিধা হয় ফোনটো তেতিয়া আমালৈ কৰিব যিটো বহুত চিৰিয়াছ ছাবজেক্ট থাকে কাৰোবাৰ এক্সিডেণ্ট হৈ গ'ল কোনোবাই হস্পিটেলত এডমিট হৈছে তেতিয়া আপোনালোকে আমালৈ ফোন কৰিব আমি লগে লগে ফোনৰ ৰিপ্লাই ফোনতে প্ৰে কৰি দিম মই হওক ৰীণাই হওক আপোনালোকলৈ ফোনতে প্ৰাৰ্থনা কৰিব কিন্তু প্ৰাৰ্থনাৰ বিষয় দিব লগা থাকিলে আপোনালোকে হোৱাটছএপত লিখি দিব বা আপোনালোকে ভইচ ৰেকৰ্ডিং কৰি এই ভইচটো পঠাই দিব আমি তাক সময়মতে লিখি আকৌ আমি প্ৰাৰ্থনা কৰিম গতিকে ভইচ মেছেজ ব্যৱহাৰ কৰিবৰ কাৰণে আপোনালোকে শিকক যিসকলে লিখিবৰ কাৰণে নোৱাৰে নতুবা যিসকলে লিখিবলৈ পাৰে তেওঁলোকে অসমীয়া ইংৰাজী হিন্দীত লিখিব পাৰে আমালৈ পঠাব যাতে সময় আমি উপযুক্ত সময় আমি আন কামতো ব্যস্ত থাকো আন প্ৰগ্ৰামতো থাকো গতিকে মাজে মাজে কেতিয়াবা প্ৰাৰ্থনাবিলাক লিখি প্ৰাৰ্থনা বিচাৰি ফোন কৰি দিয়ে তাতে আপোনালোকে কৰাতকৈ আপোনালোকে তাক ভইচ মেছেজ কৰি হোৱাটছএপত পঠাই দিব আমাৰ হোৱাটছএপ নম্বৰ হৈছে 9435116872 আমাৰ আন এটা নম্বৰ হৈছে 9435552454 আপোনালোকে এই অনুষ্ঠান প্ৰতি শুকুৰবাৰে সন্ধিয়া 7টা বজাত শাৰ্প আপোনালোকে উপস্থিত থাকিব লগতে আমাৰ ইউটিউব চেনেল এমেজিং গ্ৰেছ অনলাইন এইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব তাত আপোনালোকে বাইবেলৰ বিষয়ে অনেক শিক্ষা পাব যিসকল পাষ্টৰ বা প্ৰচাৰকসকল আছে আপোনালোকৰ প্ৰচাৰৰ যিবিলাক মেটেৰিয়েল লাগে আপোনালোকে আমাৰ ইউটিউব চেনেল এমেজিং গ্ৰেছ অনলাইন ছাবস্ক্ৰাইব কৰিব তাত যিটো আপোনালোকে শিক্ষা পাব সেই শিক্ষা আপোনালোকে বেলেগ অঞ্চলত দিবৰ বাবে আপোনালোকৰ সুবিধা হ'ব তাক আমি আপোনাক জনালো লগতে আমাৰ পাষ্টৰ সৌৰভ মহন্ত যি ফেচবুক আপোনালোকে এতিয়া লাইভ চাইছে তাক আপোনালোকে লাইক কৰি দিব তেতিয়া নটিফিকেশ্যন যাব আপোনালোকে সেই নটিফিকেশ্যন মতে আপোনালোকৰ প্ৰগ্ৰাম আপোনালোকে এটেণ্ড কৰিব পাৰিব তেল আৰু পানীৰ বাবে ৰীণাই প্ৰাৰ্থনা কৰিব পবিত্ৰ 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 ঈশ্বৰ ধন্যবাদ 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 দিছোঁ কোটি কোটিবাৰ আপোনাৰ চৰণত পৰি প্ৰণিপাত কৰিছোঁ প্ৰভু আপুনি আশীৰ্বাদ কৰাকেনে এই সুন্দৰ ছাৰ্ভিচটো ল'ব দিলে তাৰ কাৰণে ধন্যবাদ দিছোঁ বিশ্বাস কৰিছোঁ প্ৰভু আপুনি আশীৰ্বাদ কৰি দিছে যিমান ভাই ভনী হিচাপে এটেণ্ড কৰিছে তেওঁলোকৰ মন গা আপুনি হিলিং কৰি দিছে তাৰ কাৰণে ধন্যবাদ দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ কৰাকেনে প্ৰাৰ্থনা কৰিছোঁ যি সন্তান হিচাপে তেল আৰু পানী ৰাখিছে প্ৰভু এই পাত্ৰ চব অসুচি হ'ব পাৰে কিয়নো পৃথিৱীৰ বস্তু হয়
পিতৃ মই আপোনাৰ ওচৰত নিবেদন প্ৰাৰ্থনা কৰিছোঁ আহক প্ৰভু আপোনাৰ যে পবিত্ৰ তেজ সেই কালবাৰীত বৈছে পিতা আমাৰ কেনে জিবুৱাইছে আপোনাক চাবুকেদি মাৰা গৈছে মূৰত কাঁইটৰ কিৰীটি দিছে হাতত বজাল মাৰিছে তাৰপৰা যি পবিত্ৰ তেজ আপুনি আমাৰ কেনে ওলাইছে এই পবিত্ৰ তেজটো টোপাটোপ এই পানী আৰু তেলত পৰিব কেনে দিয়ক পানীটো তেজত পৰিৱৰ্তন বা তেলটো তেজ হ'ব কেনে দিয়ক তেওঁলোকে বিশ্বাস কৰি পেলাই যেতিয়া এই পানীটো খাব যিকোনো বেমাৰ আছে আপুনি সুস্থ হ'ব কেনে দিব যেতিয়া ঘৰত ছটিয়াব দুখ কষ্ট অভাৱ চব আপুনি দূৰ কৰি দিব যিটো অহুচি আত্মাই তাত ঘৰত বহি পেলাই দৰিদ্ৰ আত্মা অশান্তি আত্মা তেওঁলোকৰ জীৱনত আনি পেলাই দিছে আৰু এই পানীটো ছটিয়াৰ লগে লগে সেই দুষ্ট আত্মা চব পলাব কেনে দিব আৰু প্ৰভু যেতিয়া তেলটো তেওঁলোকে মাখিব গাত যিকোনো বেমাৰ আছে সুস্থ হ'ব কেনে দিব যেতিয়া তেল লগাই পেলাই বাহিৰত যাব আপুনি তেওঁলোকক সুৰক্ষা দিব আৰু প্ৰভু পৰমেশ্বৰ আৰু যি কামত যাব সেই কামটো ছাকচেছ হ'ব কেনে দিব আপোনাৰ সন্তান চব আপুনি সুৰক্ষা দিব সেই পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ প্ৰভু আপুনি আশীৰ্বাদ আৰু অনুগ্ৰহ কৰাক প্ৰাৰ্থনা নাজৰাত পবিত্ৰ যীশুৰ নামত খুজিছোঁ আমেন প্ৰেজ দ্য লৰ্ড থেংক ইউ ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক পুনৰ লগ পাম আপোনালোকক লগ নোপোৱালৈকে ঈশ্বৰে আপোনালোকক সুৰক্ষিত ৰাখক আপোনালোকৰ সুস্বাস্থ্য দিয়ক আপোনালোকৰ সকলো উন্নতি দিয়ক প্ৰাৰ্থনা কৰিব নিজৰ বাবেও আৰু আমাৰ বাবেও আপোনালোকৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিব আৰু ঈশ্বৰে আশীৰ্বাদ দিব আমাৰ অহাকালি আমাৰ প্ৰগ্ৰাম আছে আৰোগ্যকাৰী আৰু পৰিয়াল আশীৰ্বাদ প্ৰাৰ্থনা CRC ডেভেলপমেণ্ট কমিটি আহোম গাঁও যিসকল গুৱাহাটীত থকা আমাৰ বন্ধু আছে আপোনালোকে ISBTৰ অপজিটত থকা যিটো মণ্ডলী আছে CRC মণ্ডলী তাত আপোনালোকে এটেণ্ড কৰিব পাৰে ৰাতিপুৱা 10টা বজাৰ পৰা 2টা বজালৈকে আমি তাতে স্বয়ং উপস্থিত থাকিম দেওবাৰেও আমাৰ প্ৰগ্ৰাম আছে তাতে CRC মণ্ডলী আমি ফেচবুকত আপলোড দিম আপোনালোকে ফেচবুকত আপলোড ল'ব পাৰে নতুবা আপোনালোকে যিসকল গুৱাহাটীত থাকে তেওঁলোকে আহোম গাঁৱত থকা CRC মণ্ডলীলৈ আহিলে তাতে আপোনালোকে আমাক লগ পাব পাৰিব আমি প্ৰাৰ্থনা কৰিব পাৰিম ঈশ্বৰে আপোনাক সুৰক্ষা দিয়ক আশীৰ্বাদ কৰক